So first question, যে আপোনালোকৰ নাম দিনটোত কিমান বাৰ ইউজ হয়? চেটিঙত লিখিব। আপোনাৰ নামটো দিনটোত হয়তো আপুনি নিজেই নিজৰ নাম লয়, লিখে, বেলেগে মাতে। বহুতবাৰ ধৰক কিমান বাৰ? 10 বাৰ, 12 বাৰ, 20, 25, 100, 1000, ইনফাইনাইটটোতো নহয়। কাউণ্টলেছো নহয়, কাউণ্টলেছ কাউণ্টটোতো হ'বই। কিমান বাৰ হয়? তথাপিও আন্দাজ হিচাপত যে দিনটোত কিমান বাৰ ইউজ হয়? আপোনাৰ হয়তো কাৰোবাক ফোন কৰিলে আপোনাৰ ফোনত আপোনাৰ নামটো তেওঁলোকৰ ফোনত উঠে। হিচাপ কৰা নহয়, তথাপিও কোনেও হিচাপ নকৰে, তথাপিও কিমান বাৰ এটলিষ্ট আমিতো গম পাম ন। ক'ৰবাত চাইন কৰে আপুনি, নিজৰ নামটো ক'ৰবাত লিখে, ফেচবুক ইউজ কৰি আছে, ইনষ্টাগ্ৰাম ইউজ কৰি আছে, ক'ত পোষ্ট লিখি আছে, ষ্টৰি শ্বেয়াৰ কৰি আছে, চবতেতো আপোনাৰ নামেই ডিছপ্লে হয়। তো কিমান বাৰ হ'ব পাৰে আন্দাজ হিচাপত? ইয়াৰটোতো একচুৱেল মানে ডাটা মোৰ ওচৰতো নাই। মই জাষ্ট আপোনালোকে ধৰক নিজে এটলিষ্ট গম পায় যে নিজে কিমান বাৰ চাইন কৰি আছে। যিসকল টিচাৰ স্কুলততো আপোনালোকে বহুতবাৰ ইউজ কৰে। যিসকলে ধৰক অফিচিয়েল কিবা কাম আছে য'ত নিজৰ নাম লিখিব লাগে, ছিগনেচাৰ কৰিব লাগে, তাততো বহুতবাৰ ইউজ হয়। যোনে যোনে ৰিলছ বনায়, তাতোতো আপোনাৰ নামবোৰ শ্ব' হয়। ঠিক আছে, বহুতবাৰ ইউজ হয়। তাৰমানে কি হয়, একচুৱেলি আমাৰ নামবোৰৰ ভাইব্ৰেশ্যন থাকে। আৰু যদি ভুলকৈ কোনোবা আপোনাৰ নাম মাতে, কি কৰে তেতিয়া? আপোনাৰ নামটো ছাপ'জ যেনেকুৱা মোক বহুতে ইন্তেজাৰ তেনেকৈও মাতে, তো কি কৰে তেতিয়া? কেতিয়াবা লিখোতেও মানুহ ভুলকৈ লিখি দিয়ে, এনে এৰি দিয়ে, কাৰেক্ট কৰি নিদিয়ে, কি কৰে? আমাৰ আটাইতকৈ ফেভৰেট একচুৱেলি নিজৰ নামটো বহুত ফেভৰেট হয়, চবৰে হয়। কোনোবাই যদি ভুলকৈও মাতে, ফাৰ্ষ্ট কাৰেক্ট কৰি দিয়া যায়। যদি সংগীতা হয় তেতিয়াহ'লে বেংগলী মানুহ হ'লে সংগীতা। মানে নাম একচুৱেলি আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আমি নাম বহুতবাৰ ইউজ কৰোঁ। আৰু ডেট অফ বাৰ্থ হিচাপততো আমাক কোনেও নামাতে, চবে নামেৰে মাতে। হয়তো কাৰোবাৰ ঘৰত কিবা নাম দিয়া থাকে, নিকনেমো থাকে। তো হয়তো নিকনেম হওক, নিজৰ কাৰেণ্ট নাম হওক, লগ বন্ধুবোৰে আকৌ কিবা বেলেগ নাম দি থৈ দিয়ে, তেওঁ তেনেকুৱা মাতে। নামে দিয়ে মুঠতে বেছি মাতা যায়। চ' নাম বহুত ইম্পৰ্টেণ্ট আমাৰ লাইফত, আৰু নামৰ কিছুমান ভাইব্ৰেশ্যন থাকে। স্পেলিঙো বহুতৰ ভুল হৈ থাকে। অ'কে, ফাৰ্ষ্ট আপোনালোকে চাই ল'ব, ঠিক আছে? কেলকুলেশ্যনটো কি কি কেলকুলেশ্যন লাগিব, নহ'লে পিছত কনফিউজ হৈ থাকিব। এটলিষ্ট 2-3টা নাম আপোনালোকে প্ৰপাৰলি কেলকুলেট কৰি ল'ব ষ্টাৰ্টিঙত, যাতে যেনেকৈ ৱেবিনাৰখন কণ্টিনিউ হৈ গৈ থাকে তেনেকৈ আপোনালোকে বুজি পায় একচুৱেলি নেম নিউমাৰলজি কনচেপ্টটো কি হয়। ঠিক আছে? তো নামত আমি এখন চাৰ্ট ইউজ কৰোঁ। প্ৰত্যেকটো এলফাবেটৰ আগেইনষ্টৰ এটা এটা নাম্বাৰ দিয়া আছে, 1ৰ পৰা 8। ইয়াতে 9 ইউজ হোৱা নাই, আৰু ইয়াক আমি কওঁ চেল্ডিয়ান নিউমাৰলজি। ঠিক আছে? চ' যেনেকৈ মোৰ নামটো ফাৰ্ষ্ট নাম, আমাৰ ফাৰ্ষ্ট নাম থাকে আৰু চাৰনেম থাকে। তো টোটেল দুটা আমি কেলকুলেট কৰিব লাগে মেইনলি। এটা হ'ল ফাৰ্ষ্ট নেম, ইণ্টাজুৰ বুলি কোৱাৰ লগে লগে আই মানে কি আছে ইয়াতে 1, এন মানে হৈ গ'ল 5, টি মানে হৈ গ'ল 4, ডাবল এ মানে 1 1, জে মানে 1, ইউ মানে 6, আৰ মানে 2, আৰু ইফালে 2। গোটেইখিনি প্লাছ কৰি মই কিমান পাওঁ? 23। আৰু 23ক যদি মই ছিংগল ডিজিটত লৈ যাওঁ, সেয়া হৈ গ'ল 5। 23ক কম্পাউণ্ড নাম্বাৰ বুলি কোৱা হয়। ঠিক আছে? কম্পাউণ্ড নাম্বাৰটো ইম্পৰ্টেণ্ট। তো মোৰ কম্পাউণ্ড নাম্বাৰ আহিছে 23, আৰু মোৰ ফাৰ্ষ্ট নেমটো টোটেল আহিছে কিমান? 5। ঠিক আছে? ফাৰ্ষ্ট নেমৰ কম্পাউণ্ড নাম্বাৰ হৈ গ'ল 23, আৰু ফাৰ্ষ্ট নেম গোটেইটো নামটো যদি মই ছিংগল ডিজিটত লৈ আহোঁ তেতিয়া হৈ গ'ল 5। ঠিক তেনেকৈ যদি মই নিজৰ টাইটেলটো ইউজ কৰোঁ, ইণ্টাজুৰ ৰেহমান, গোটেইখিনি যদি মই প্লাছ কৰোঁ কিমান আহে? 41। তাৰমানে ইয়াতে মোৰ কম্পাউণ্ড নাম্বাৰ কিমান আহিছে? 41। আৰু এন বুলি ধৰি লওঁ যে টোটেলটো ছিংগল ডিজিটত এতিয়া যদি মই লৈ আহোঁ, ইণ্টাজুৰ আৰু ৰহমান গোটেইখিনি কেলকুলেট কৰাৰ পিছত ইয়াতো মোৰ ছিংগল ডিজিটত আহি যায় 5। ঠিক আছে?
তাৰমানে আপোনালোকে ফাৰ্ষ্ট নামৰো কম্পাউণ্ড নাম্বাৰ আৰু টোটেল নাম্বাৰটো উলিয়াই ল'ব ছিংগল ডিজিটত, আৰু তাত টাইটেলটো এড কৰাৰ পিছত আপোনালোকে নিজৰ কম্পাউণ্ড নাম্বাৰো ছিংগল ডিজিটত লৈ আহিব। এইখন চাৰ্ট ইউজ কৰক, নিজৰ নাম আৰু আনৰ ঘৰৰ মানুহৰ এটলিষ্ট 2-3জন মানৰ নাম আপোনালোকে কেলকুলেট কৰি উলিয়াব। ঠিক আছে, তো চাৰ্টখন আপোনালোকে চাওক আৰু নিজৰ নাম কেলকুলেট কৰক, আৰু চেটিঙত জনাব যে আপোনালোকৰ ফাৰ্ষ্ট নেম কিমানত আহিছে উইথ কম্পাউণ্ড নাম্বাৰ, আৰু যিটো নেম নাম্বাৰ টোটেল নেমৰ কম্পাউণ্ড নাম্বাৰো ছিংগল ডিজিটত কিমান আহিছে। তো কেলকুলেট কৰা ষ্টাৰ্ট কৰক আৰু চেটিঙত জনাব কিমান হয়। কেলকুলেট নকৰাকৈ বাকী গোটেই ছেশ্যনটো ইউজলেছ। তো কোনোবাই যদি এনেই বহি আছে তেতিয়াহ'লে আপুনি নিজৰ টাইম ৱেষ্ট কৰি আছে। কম্পাউণ্ড নাম্বাৰ মানে টোটেলটো যিটো আহিব ডাবল ডিজিটত, ইয়াতে যেনেকৈ মোৰ টোটেলটো আহিছে 23টো মোৰ কম্পাউণ্ড নাম্বাৰ। কম্পাউণ্ড নাম্বাৰো মিনিং থাকিব, চ' কম্পাউণ্ড নাম্বাৰটো চবে উলিয়াই ল'ব। FN6 কম্পাউণ্ড নাম্বাৰটো লিখিব চবে। 26 20 টোটেল 1, অ'কে। কম্পাউণ্ড নাম্বাৰ 11 মানে আপোনাৰ ফাৰ্ষ্ট কম্পাউণ্ড নাম্বাৰ নে টোটেল কম্পাউণ্ড নাম্বাৰ? 5 লিখিছে, তেনেকৈ নহ'ব, হোৱা নাই, অকল ছিংগল ডিজিট লিখিছে। টোটেলটো লিখিব কম্পাউণ্ড নাম্বাৰ। দেৱেন দাই যেনেকৈ লিখিছে তেনেকৈ লিখিব চবে। ইয়াতে 23/5 তাৰমানে FN 23/5 টোটেল 42/6, FN 15/6 and then 36/9, এইটো কাৰেক্ট প্ৰচেছ। F5 টোটেল 10। কম্পাউণ্ড নাম্বাৰ বহুত ইম্পৰ্টেণ্ট, বাৰে বাৰে কৈছোঁ। এইটো এটা প্ৰচেছ কাৰেক্ট। 23/5 13/8, 13/8টোতো হোৱা নাই, 13টো 4হে হ'ব। 15 12 ৰাইট, 15 6 12 3, 18/9 ঠিক আছে। 15/6 23/5 ঠিক আছে, 32/5 30/3 27/9 ৰাইট, কাৰেক্ট। এইবাৰ চবে কাৰেক্ট লিখিছে। জ্যোতি বাইদেউ 1/5টো মানে ধৰক লিখাত হোৱা নাই। 9/8 NN8 হোৱা নাই। FN 14/5 31/4, 10/9 10/9ও হোৱা নাই। 14/5 কাৰেক্ট, 35/8 কাৰেক্ট, 31/4 কাৰেক্ট। 20/17 মানে 20/2 17/8 হ'ব, 23/8 কাৰেক্ট। 14/6 14/6 নহ'ব, 14/5 হ'ব, 1 + 4, 16/7 20/10 কাৰেক্ট, 23/5 46 কাৰেক্ট। বাকীবোৰে বুজি পাইছে। 5/6 21/3 FN6 NN5 48/3 ৰাইট। কম্পাউণ্ড নাম্বাৰটো যিটো ডাবল ডিজিট আহিব সেইটো কম্পাউণ্ড নাম্বাৰ। ফাৰ্ষ্ট নেমৰো কম্পাউণ্ড নাম্বাৰ লাগিব, টোটেলৰো কম্পাউণ্ড নাম্বাৰ লাগিব। 77/5 কাৰেক্ট, 27/9 কাৰেক্ট, 19/15 মানে 19/1 আৰু 15/6 হ'ব। 23/5 46/1, অ'কে অ'কে ঠিক আছে। এটা টাস্ক দি দিছোঁ, ইয়াতে আপোনালোকে বুজি পাব কম্পাউণ্ড নাম্বাৰটো কিয় ইম্পৰ্টেণ্ট। হেমা মালিনী, কবিতা কৃষ্ণমূৰ্তি আৰু ৰেখা, তেওঁলোকৰ কম্পাউণ্ড নাম্বাৰটো ছেইম ওলাব। চেক কৰি চাওক কিমান আহে। চাৰ্টখন মই দিয়ে দিছোঁ, এবাৰ চেক কৰি চাওক কিমান পাইছে কম্পাউণ্ড নাম্বাৰ। কিবা এটা কমন পাব আপোনালোকে।
মই অকণমান হেল্প কৰি দিছোঁ অকল ফাৰ্ষ্ট নেমটো আপোনালোকে কেলকুলেট কৰি চাওক হেমা কবিতা আৰু ৰেখা এওঁলোকৰ চবৰে 15/6 আহিব পাইছে চবে 15/6 ফাৰ্ষ্ট নেমটো নিজৰ বাইদেউ টোটেলটো উলিয়াইছে বাট ফাৰ্ষ্ট নেমটো যদি অকল চাই ৰাইট 15 ওলাব চবৰে এওঁলোকৰ কি প্ৰব্লেম আছে কি ইছ্যু আছে কোনোবা গম পায় তিনিজনৰে কমন প্ৰব্লেম আছে 17 নহয় 15 পাব চবে যোনে 15 পোৱা নাই তেতিয়াহ'লে কেলকুলেশ্যন ভুল হৈ আছে একজেক্টলি ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম তো ফাৰ্ষ্ট পইণ্ট আপোনালোকে লিখি ৰাখক যে কাৰোবাৰ স্পেচিয়েলি ফিমেলৰ যদি কম্পাউণ্ড নাম্বাৰ 15ত আহে কোনে আঁকি আছে আঁকি ইমান ভাল পায়নে ফিমেলৰ যদি কম্পাউণ্ড নাম্বাৰ 15ত আহে তেতিয়াহ'লে ৰিলেশ্যনশ্বিপৰ ইছ্যুজ আহি যায় ঠিক আছে পিছত আমি আৰু এক্সট্ৰা কিছুমান কেলকুলেশ্যনছ শিকিম যদি টাইম মিলে সেইবোৰ কেলকুলেশ্যনতো 15 আহিব নালাগে কেতিয়াও তো আপোনাৰ স্ক্ৰীনশ্বট কিয় লৈ আছে আপুনি মই কিন্তু ৰিমুভ কৰি দিম কোনোবাই যদি আকৌ স্ক্ৰীনশ্বট লৈ থাকে ফিফটিনটো ঠিক নহয় 15 ইউজ নকৰিব চলো অকণমান লাইট হিচাপত কেলকুলেট কৰি আছো এতিয়া ঠিক আছে কেলকুলেশ্যনৰ আগত ফাৰ্ষ্ট আমি এইটো বস্তু চাওঁ যে যাৰ নাম এ আখৰেৰে ষ্টাৰ্ট হয় ঠিক আছে ইয়াতে বহুত আছে এ আখৰেৰে তো যাৰ নাম এ আখৰেৰে ষ্টাৰ্ট হয় তেওঁলোকে লিড লৈ ভাল পায় তেওঁলোকৰ উইল পাৱাৰ বহুত ষ্ট্ৰং হয় কিন্তু অকণমান ইগ' থাকিব পাৰে এম্বিচিয়াছ হয় তেওঁলোকৰ আইডিয়াবোৰ অৰিজিনেল আইডিয়া আহে তেওঁলোকৰ এডমিন কোৱালিটি থাকে মানে তেওঁলোকে লিড ল'ব পাৰে কোৱালিটি থাকে ষ্ট্ৰেইট ফৰৱাৰ্ড হ'ব চিধা চিধি মুখত কোৱা মানুহ হ'ব আৰু অনেষ্ট হয় তেওঁলোকৰ নেম এণ্ড ফেমো বহুত ফাষ্ট আহে কিন্তু তেওঁলোকৰ কেনেকুৱা কোৱালিটি থাকে আই মি মাই চেল্ফ মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ বা ফাৰ্ষ্ট ইম্পৰ্টেঞ্চ তেওঁলোকে নিজকে দিয়ে আৰু যদি এই আখৰটো চাওঁ কেনেকুৱা হয় এনেকুৱা লেডাৰ চিৰিৰ নিচিনা কয় পিৰামিডৰ নিচিনা তো যোনে যোনে ৰেকি শিকিছে ৰেকি কৰে তেওঁলোকে গম পায় যে আমি পিৰামিড ইউজ কৰোঁ হিলিঙৰ কাৰণে কিহৰ কাৰণে এনাৰ্জি চেভাৰ চ' এই এলফাবেট মানুহবোৰে যোনে তেওঁলোকৰ কি হয় তেওঁলোকৰ এনাৰ্জি চেভাৰ হিচাপত হয় তেওঁলোকে কাৰোবাৰ এনাৰ্জি এবজৰ্ভ কৰিব পাৰে পুৰা এনাৰ্জেটিক হৈ থাকে কিন্তু এওঁলোকৰ যেনেকুৱা ধৰক এতিয়া লিডাৰশ্বিপ কোৱালিটি বস্তুবোৰ লিড লৈ ভাল পায় তেওঁলোকে তেনেকুৱা ধৰণৰ কামহে কৰিব লাগিব যদি তেওঁলোকে তেনেকুৱা ধৰণৰ য'ত লিড ল'ব লগা কাম থাকে তেনেকুৱা ধৰণৰ যদি কাম নকৰে তেতিয়াহ'লে খুব এটা পজিটিভ ৰিজাল্ট নাপায় তেওঁলোকে তেনেকুৱাহে কামবোৰ কৰিব লাগিব যদি কাৰোবাৰ নামত 1 নাম্বাৰ বহুত বেছি থাকে যেনেকুৱা 1 নাম্বাৰ কি কি আছে এ আই জে কিউ আৰু ৱাই এইকেইটা এলফাবেট যদি কাৰোবাৰ বহুত বেছিকৈ থাকে নামত মানে এটলিষ্ট 4বাৰ যদি আহে তেওঁলোকৰ হয়তো বিপি ইছ্যু আহিব পাৰে আই চাইট তেওঁলোকৰ অকণমান উইক হৈ থাকে বন ৰিলেটেড ইছ্যুজ আৰু হাৰ্ট ৰিলেটেড ইছ্যুজ আহে কিন্তু যিসকল পলিটিক্সত আছে তেওঁলোকক দিব পাৰি যিসকল হায়াৰ অথৰিটি আছে তেওঁলোকক দিব পাৰি যোনে বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰিছে এণ্টাৰপ্ৰেনৰ হয় তেওঁলোকক দিব পাৰি কিন্তু তেওঁলোকক ছানৰ ৰেমেডিও কৰিব পাৰে মানে কৰিবই লাগিব কম্পালচাৰী তেতিয়া এইবোৰ ইছ্যু নাহে যাৰ মাল্টিপল 1 আছে নামত এ আই জে কিউ ৱাই তেতিয়াহ'লে তেওঁলোকৰ ছানৰ ৰেমেডি কৰিব দিব নামত তেওঁলোকক চানডে ফাষ্টিং কৰিব দিব আৰু সেইদিনাখন নিমখ খাব নালাগে ঠিক আছে লগতে এই এলফাবেট যদি ছেকেণ্ড হিচাপত আহে তেতিয়াহ'লে ফাৰ্ষ্ট এলফাবেটটোৰ কোৱালিটি বঢ়াই দিয়ে সাপোজ কাৰোবাৰ বি এ ইয়াতে বৰ্ণালী আছে বি এ বিৰ কোৱালিটিটো বাঢ়ি যায় আৰৰ পিছত যদি এ আহে তেতিয়াহ'লে আৰৰ কোৱালিটিটো বাঢ়ি যায় আৰু যোনে ছিগনেচাৰ কৰা সময়ত এই এলফাবেটটো কোনো ধৰণৰ কাৰ্ভ নিদিয়ে একদম চিধা চিধি লিখি দিয়ে তেওঁলোক অকণমান এৰগেণ্ট হ'ব পাৰে এম্বিচিয়াছ হ'ব কিন্তু হয়তো কাৰোবাৰ সন্মুখত বহুত বেয়াকৈ তেওঁলোকে কৈ দিব পাৰে
এ এলফাবেট মানুহ তেওঁলোকে বহুত সোনকালে ইজিলি ষ্টাৰ্ট কৰে, ষ্টাৰ্ট তেওঁলোকৰ ঠিকে থাকে, বহুত বেছি ইমান ভাবি নাথাকে, তেওঁলোকে এক্সিকিউট বহুত ফাষ্ট কৰে, কিবা এটা কাম কৰিম বুলি ভাবিছে তো কৰি দিয়ে ফাষ্ট, ইমান ৰৈ নাথাকে। যদি কাৰোবাৰ নাম্বাৰ 1ৰ কোৱালিটি, নিউমাৰলজি যোনে যোনে জানে, যাৰ 1 মিচিং হৈ থাকে, তেওঁলোকক আমি এই নামটো যদি লিখে, তেওঁলোকে শ্বাৰ্প হিচাপত পুৰা চিধা চিধি লিখিব দিব পাৰে, তেতিয়া এৰ কোৱালিটি বা ছানৰ কোৱালিটি আহে। আৰু মাল্টিপল এ যদি থাকে, তেতিয়াহ'লে ইমেজিনেটিভ ট্ৰেইটছ থাকে, অকণমান মানে ইমেজিনেশ্যন ৱৰ্ল্ডত থাকে। যাৰ যাৰ এ কিমান দূৰ মিলিছে? আইনা বাইদেউ আছে, আৰু কোন আছে ই এলফাবেট? অনু বাইদেউ আছে, আশা বাইদেউ, অ'কে, ঠিক আছে। নিজৰ নহ'লে এটলিষ্ট এ এলফাবেট আপোনালোকে যাৰ যাৰ জানে, যাক যাক চিনি পায়, স্কুল কলেজতো আছিলে বহুত এ এলফাবেট, ৰোল নাম্বাৰ একদম ষ্টাৰ্টিঙত, তেওঁলোকৰ লগত কেৰেক্টাৰিষ্টিকবোৰ মিলে নে নিমিলে চাব। মাল্টিপল এ, অ'কে। যদি 4টা এ আছে, তেতিয়াহ'লে ছানৰ ৰেমেডি কৰিব আপোনালোকে, ঠিক আছে, সূৰ্যক পানী দিব। অ'কে, ঠিক আছে। নেক্সট এলফাবেট চাওঁ, বি নাচাওঁ, নেক্সট এলফাবেট আমি চি চাওঁ। মোৰ দেউতাৰো এ হয়, পুৰা চেম কেৰেক্টাৰিষ্টিক। ঠিক আছে। যাৰ চি এলফাবেট হয়, আছেনে কোনোবা চি? আছে, দুজনে আছে বাৰু। ঠিক আছে, দুজন আছে আমাৰ মাজত চি এলফাবেটৰ। চ' চি এলফাবেট হাই হেডেড, তেওঁলোক সদায় মানে কাৰো সন্মুখত তলমূৰ নকৰে, তেওঁলোকৰ মূৰটো সদায় ওপৰ ফালে থাকিব, বেলেগৰ পৰা অৰ্ডাৰ ল'ব ভাল নাপায়, অকণমান ইগ'ইষ্টিক আহিব পাৰে। কিন্তু তেওঁলোকক যদি আমি প্লিজ বুলি কওঁ, প্লিজ এই কামটো কৰি দিয়ক, তেতিয়া কিন্তু তেওঁলোকে কামটো কৰি দিব। ফিজিকেল কামতকৈ মেণ্টেল কাম তেওঁলোকে কৰি বেছি ভাল পায়। বহুত দূৰ ক'ৰবাত বহুত দূৰ ক'ৰবাত যাব দিয়ক, তেওঁলোকে নাযায়। তেওঁলোকক যদি পুৰা কমপ্লেক্স কিবা মেণ্টেল কাম এটা কৰিব দিয়ক, তেওঁলোকে তাত বহি পিনে কৰিব পাৰে। ক্ৰিয়েটিভ ফিল্ডৰ কাৰণে খুব ভাল। হয়তো আৰ্ট কৰে বা ডাইৰেক্টৰ হয়, এনিমেশ্যন কৰে, তেনেকুৱা ধৰণৰ কাম ক্ৰিয়েটিভ য'ত থাকে, পয়েম লিখিব পাৰে, ষ্টৰি লিখিব পাৰে, আৰ্ট কৰিব পাৰে, তো সেইবোৰ কাম তেওঁলোকে কৰিব পাৰে। কামবোৰ চিৰিয়েলি কৰি ভাল পায়, হেবিট এটা আছে, ষ্টেপ বাই ষ্টেপ কৰি যাব। ঠিক আছে। তেওঁলোকে চাৰ্কাজমো কৰে, বাট বেলেগৰ পৰা সেই চাৰ্কাজম ৰিচিভ কৰিব নোৱাৰে। তেওঁলোকে যিটো বস্তু ভাল পায়, সেইবোৰ কৈ ভাল পায়, মানে এক্সপ্ৰেছ কৰি বেছি ভাল পায়, আৰু তেওঁলোকৰ লগত যদি সেইবোৰ টপিক ৰিলেটেড কথা পাতে, তেওঁলোক ইজিলি ইমপ্ৰেছ হৈ যাব, তেওঁলোক হেপ্পী হৈ যায়। ঠিক আছে। তেওঁলোকে এক্টিভ মানুহ বেছি ভাল পায়, লেজি মানুহ ইমান পচন্দ নকৰে তেওঁলোক। যিসকল মানুহ পুৰা এক্টিভ হৈ থাকিব, কাম কৰি থাকিব, তেওঁলোকক যি দিয়ে একদম পুৰা এক্টিভলি চব কাম কৰে, তেনেকুৱা মানুহ পচন্দ কৰে। লেজি মানুহ যদি এনেই আছে, শুই আছে, তেওঁলোকে ইমান পচন্দ নকৰে। ত' ইয়াতে ষ্টাৰ মাৰ্ক আমি দি থৈ দিব পাৰোঁ। চি এলফাবেট মানুহৰ যদি ৰিলেশ্যনশ্বিপ, পাৰ্টনাৰ যদি লেজি হয়, তেতিয়াহ'লে ৰিলেশ্যনশ্বিপ ইছ্যুজ বা অকণমান কাজিয়া ফেচাল হোৱাৰ চান্স থাকে। তেওঁলোকে নতুন আইডিয়াৰ প্ৰতি সদায় অ'পেন হৈ থাকে, অ'পেনলি তেওঁলোকে আইডিয়াবোৰ ৰিচিভ কৰিব ৰেডি হৈ থাকে। তেওঁলোকৰ এটেণ্টিভ পাৱাৰ থাকে, যিকোনো চিটুৱেশ্যন। কেতিয়াবা এনেকুৱা হয় ন, বহুত চিৰিয়াছ চিটুৱেশ্যন এটা আহি গ'ল, সেই চিটুৱেশ্যন আমি মাইণ্ডত একো নাহে যে কি কৰোঁ, আইডিয়া একো নাহে, এই চিটুৱেশ্যনটোৰ চলিউশ্যন কি। কিন্তু চি এলফাবেট মানুহৰ তেওঁলোকৰ সেই এটেণ্টিভ পাৱাৰটো আছে, বহুত চিৰিয়াছ চিটুৱেশ্যনত তেওঁলোকে চলিউশ্যন ওলাব পাৰে। ঠিক আছে। যদি মাল্টিপল চি থাকে, তেতিয়াহ'লে লাংছ ৰিলেটেড, চেষ্ট ৰিলেটেড, আৰু অকণমান অবেচিটি, তেওঁলোকৰ শকত হৈ যায়। ত' মাল্টিপল চি মানুহক আমি দিব নোৱাৰোঁ, কিন্তু যদি মাল্টিপল চি আমি কোম্পানীত দিওঁ, কোম্পানীবোৰৰ কাৰণে খুব ভাল। ICC, BCCI, ক্ৰিকেটৰ ভিতৰত আটাইতকৈ ৰিচেষ্ট ক্ৰিকেট কোম্পানী BCCI, ICC, ইণ্টাৰনেশ্যনেল। ত' যিবোৰ কোম্পানীত ডাবল চি আছে, তেওঁলোকৰ মানি ফ্ল' খুব ভাল হয়। ত' আপোনালোকে যদি কেতিয়াবা
কিবা কোম্পানী নাম ডিজাইন কৰে, তো তেওঁলোকক ডাবল চি দিব পাৰে। আৰু কিছুমান কণ্ডিশ্যনছ থাকে, বাট তথাপিও ডাবল চি মানে চলি যায় ফৰ গুড মানি ফ্ল'। ICICI, ৰাইট। কোকো-কলাটো আছে, ৰাইট। তো যিবোৰ কোম্পানীত চি এলফাবেটটো থাকে, তেওঁলোক সদায় কাষ্টমাৰ অৰিয়েণ্টেড হয়। মানে তেওঁলোকে সদায় কাষ্টমাৰে কেনেকুৱা কি বিচাৰিছে, কাষ্টমাৰ কেনেকৈ হেপী থাকিব, কাষ্টমাৰৰ কমপ্লেইন অহাৰ লগে লগে তেওঁলোকে ৰেচপণ্ড দিয়ে। তো তেওঁলোক সদায় কাষ্টমাৰ হেৰি হয়, অৰিয়েণ্টেড। চকলেট কিবা কোম্পানী আছে জানো? চকলেট কোম্পানীটোতো শুনা নাই। চি এলফাবেটৰ কোম্পানীবোৰ বহুত ডিচিপ্লিন হ'ব, তেওঁলোক ষ্ট্ৰিক্ট ৰুলছ এণ্ড ৰেগুলেশ্যন ৰাখে। নিজৰ মাজতে হয়তো তেওঁলোকে অকণমান এৰগেণ্ট হ'ব পাৰে, কিন্তু কাষ্টমাৰৰ লগত তেওঁলোকে এৰগেণ্ট ইমান নহয়। Yes, এইটো কোৰ্চ কৰিলে আপোনালোকে নিজে নিজৰ কোম্পানী বা যি আপোনালোকে ধৰক এইটো বেছিভাগ স্পিৰিচুৱেল ফিল্ডতে আছে, তো নিজৰ স্পিৰিচুৱেল ফিল্ডত কি নাম ৰাখিলে গ্ৰ' হ'ব সেয়া ৰাখিব পাৰে, বা নিজৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে এটলিষ্ট নাম ডিজাইন কৰিব পাৰে। চি এলফাবেট মিলিছে তেতিয়াহ'লে? ডি এলফাবেট কিমান আছে? দীপশিখা বাইদেউ আছে। অ'কে, আছে। দেৱেন্দা, ডেইজি দেৱযানী, অ'কে, ডি বহুত আছে, ঠিক আছে, ঠিক আছে। চ' ডি এলফাবেট মানুহৰ এটা বস্তু দেখিব, তেওঁলোকে কাৰোবাৰ লগত ধেমালি কৰিলেও বহুত গাঁত লগাকে ধেমালি কৰিব পাৰে। চ' অনেষ্ট থাকে, ডি এলফাবেট মানুহবোৰ অনেষ্ট হয়, বল্ড হয়। নিজৰ যি অপিনিয়ন থাকে তেওঁলোকে পুৰা সন্মুখত ক'ব। তেওঁলোকে কিবা ক'ব লগা থাকিলে মুখতে কৈ দিব। ক্লিয়াৰ অপিনিয়ন থাকিব, মানে ঘূৰাই পকাই তেওঁলোকে নকয়। ডি এলফাবেট ক'লে মোৰ চিনাকি মানুহ এজন আছে, তেখেতৰ কথাই মনত পৰে, নলবাৰীৰ হয়। যেতিয়া কাৰোবাক ক'ব তাৰমানে ধেমালিতে ক'ব, হাঁহি হাঁহি ক'ব, কিন্তু মানে ভালকে বহাই দিয়ে, ডাইৰেক্টলি ক'ব, ঘূৰাই ঘূৰাই নকয়। চ' ডেৰিং হয়, ৰেবিলিয়াছ হয়, মেটেৰিয়েলিষ্টিকলি তেওঁলোকে কাম কৰি কষ্ট কৰি বহুত ভাল পায়, কিন্তু তেওঁলোকৰ কাৰণে ছেল্ফ ৰেচপেক্ট প্ৰায়ৰিটি কৰিব, যাতে মানি যাতে বহুত বেছি ফ্ল' হয়, তাৰ কাৰণে বহুত কষ্ট কৰিব। কিন্তু তাত যদি নিজৰ ৰেচপেক্টৰ ওপৰত কথা আহি পৰে, তেতিয়া তেওঁলোকৰ প্ৰায়ৰিটি নিজৰ ছেল্ফ ৰেচপেক্টৰ ওপৰত আহিব। তেওঁলোকৰ চেন্স অফ হিউমাৰ খুব ভাল। মই যদি এটা জ'ক কওঁ, ছেইম জ'ক তেওঁলোকে অকণমান বেলেগকৈ ক'ব আৰু বেছি জমনি লাগিব মই কোৱাতকৈ। ডি এলফাবেটৰ মানুহবোৰ তেনেকুৱা হয়। ফেক কেতিয়াও নকৰে, ভাল লাগিলে ভাল বুলি ক'ব, আৰু যদি ভাল নহয় ডাইৰেক্টলি ভাল হোৱা নাই বুলি ক'ব। মই যিজন বন্ধুৰ কথা কৈছোঁ, আমি নৰ্মেলি কি কৰোঁ, কোনোবাই যদি কিবা খোৱা বস্তু বনাই দিয়ে, আমাক খাব দিয়ে, ভাল হৈছে নে বেয়া হৈছে আমি ভাল হোৱা বুলিয়ে কৈ থৈ দিওঁ। কিন্তু তেখেতৰ ডাইৰেক্টলি কৈ দিয়ে, এই নাই অমুকটো অলপ বেছি হ'ল, অমুকটো অলপ আৰু যদি হ'লে বেছি ভাল হ'লে, খোৱাত যদি আৰু এইটো আইটেম থাকিলে বেছি ভাল লাগিলে। তেওঁ মানে ডাইৰেক্টলি তেনেকুৱা। আমি আৰু কওঁ বেয়া পাব পাৰে, কিন্তু নাই, এই বেয়া পালে কি হ'ল আৰু, মাতিছে ক'ব দিছে, সুধিছে যেতিয়া কৈছোঁ আৰু, তেনেকুৱা। প্ৰেজেণ্টেশ্যন স্কিল তেওঁলোকৰ খুব ভাল। নিজৰ হাতৰ কামৰ বস্তু তেওঁলোকে বেছি পচন্দ কৰে, নিজে বনালে বেছি ভাল। তেওঁলোকে যদি ধৰক হাতৰ বনোৱা কিবা চিলাই যদি কৰিছে, বেলেগে চিলাই দিয়াতকৈ তেওঁলোকে নিজে যদি চিলাইছে তেতিয়া বেছি ভাল পায়। তো ঠিক তেনে কুকিঙো যদি কৰে, বেলেগতকৈ মানে নিজা কুকিংটো বেছি পচন্দ কৰে, বেলেগৰ হাতৰ কামত ইমান বেছি ছেটিছফাইড নহয় তেওঁলোক। ঠিক আছে, তেওঁলোক কিন্তু কুইক ৰিজাল্ট নাপায়, ধৈৰ্য ৰাখিবই লাগিব। ডি এলফাবেট মানুহে যেতিয়া কষ্ট কৰি থাকে, সোনকালে ৰিজাল্ট পাম বুলি আশা কৰিব নোৱাৰে। তেওঁলোকৰ ৰিজাল্ট অকণমান ডিলে হয়, ধৈৰ্য ৰাখিব লাগিব, কিন্তু পোৱাত পাব। ঠিক আছে, ডি এলফাবেট মানুহক মেণ্টেলি ষ্ট্ৰং বনায়। ডি এলফাবেটৰ মানুহৰ যদি ডক্তৰ থাকে, তেওঁলোকে যিকোনো চিৰিয়াছ পেচেণ্ট চাব পাৰে। চব ডক্তৰে চিৰিয়াছ পেচেণ্ট চাব নোৱাৰে, নাৰ্ভাছ হৈ যাব পাৰে। ডি এলফাবেট মানুহ কিন্তু মেণ্টেলি বহুত বেছি ষ্ট্ৰং হৈ থাকে। ডি এলফাবেটত
যেনেকুৱা আমি নামটো যদি চাওঁ এডাল ভাৰ্টিকেল লাইন আছে, ভাৰ্টিকেল লাইনে সদায় ষ্টেবিলিটি, ষ্ট্ৰেংথ আৰু লাইবিলিটি বুজায়। আৰু যিটো কাৰ্ভ আছে, কাৰ্ভটোক তেওঁলোকক অপেন বুজায়, ক্লিয়াৰ এপ্ৰ'চ বুজায়, কণ্টিনিউ তেওঁলোকৰ ক্লিয়াৰ। চি এলফাবেটৰ আৰু এটা এক্সট্ৰা কথা কৈ দিছোঁ। চি এলফাবেটটো এনেকুৱা হয় নৰ্মেলি অপেন হৈ থাকে। তো কোৱা হয় চি এলফাবেটৰ মানুহৰ পেটত বহুত বেছি চিক্ৰেট নাথাকে, কাৰণ অপেন হৈ থাকে। অকণমান যদি কোনোবাই সোধা পোছা কৰি দিয়ে তেতিয়াহ'লে তেওঁলোক হয়তো অপেন হৈ যাব পাৰে। কিমান দূৰ সঁচা এবাৰ চেটিঙত জনাব। কাৰণ এইবোৰ বস্তু চব ৰিচাৰ্চৰ কথা, ষ্টাডিৰ ওপৰত হয়। চন্দন দাই য়েছ বুলি কৈ দিছে, ট্ৰু। ঠিক আছে। চ' নিজৰ নিজৰ ফিডবেকবোৰো দি থাকিব, কিমান দূৰ মিলিছে কিমান দূৰ নাই মিলা। কাৰণ অকাল প্ৰফেশ্যনটোৱে হৈ গ'ল ৰিচাৰ্চ। চব এলফাবেট নকওঁ মই, বি কোৱা নাই মানে বি নকওঁ, এতিয়া ডি কৈছোঁ, তাৰপিছত হয়তো বেলেগ এলফাবেট ক'ম। চব এলফাবেট এদিনত কোৱাটোতো পচিবল নহয়, কাৰণ এলফাবেটৰ ক্লাছে আমাৰ 3 দিন চলে। ঠিক আছে। চ' ডি এলফাবেট কি হয়? তেওঁলোকে যিটো ভাবি আছে তেওঁলোকে এক্সিকিউট কৰে। যদি এক্সিকিউট নকৰে তেতিয়াহ'লে তেওঁলোকে গ্ৰ' নকৰে। তেওঁলোকে নিজৰ প্লেনটো কনভাৰ্ট কৰিব লাগিব। কোনোবাই ছাপ'জ ভাবি আছে মই কিবা এটা বিজনেছ কৰিম, বিজনেছ আইডিয়া আহি আছে, বহুত ষ্ট্ৰংলি তেওঁৰ ইনটিউশ্যনো ভাল, বহুত ষ্ট্ৰংলি বিলিভ কৰি আছে। চ' সেই প্লেনটো তেওঁ এক্সিকিউট যদি কৰে তেতিয়াহ'লে তেওঁ ছাকচেছফুল হ'ব। ঠিক আছে। পি কম, ক্লাছত আহিব, ক্লাছত কৈ দিম, চব কম। অ'কে, তো ৰেমেডি টাইম। নিগেটিভ ৰিমুভেল কোড কাৰ কাৰ মনত আছে? নিগেটিভিটি ৰিমুভেল কোড এটা আছে, ক্লাছত আহিব, কৈ দিম মই চিয়'ৰ। এক্সেক্টলি 0927, 0927, এইটো হৈ গ'ল নিগেটিভিটি ৰিমুভেল কোড। ঠিক আছে। চ' ঘৰৰ নিগেটিভিটি আঁতৰাব বিচাৰিছে আপোনালোকে কি কৰিব পাৰে? ঝাৰুত 0927 লিখিব, ঘৰটো মুচিব, ঝাৰু দিব, নিগেটিভিটি আঁতৰে। নিজৰ বডিত লিখিব পাৰে, নিজৰ বডিত লিখিলেও নিগেটিভিটি আঁতৰে। ঘৰৰ ৱালত আপোনালোকে লিখি ৰাখিব পাৰে 0927, তেতিয়াহ'লে নিগেটিভিটি আঁতৰে। মই আৰু এটা এখন হেৰি দি আছো, বডিৰ লেফ্টত। নিগেটিভিটি ৰিমুভেল নৰ্মেলি ব্লেক ইউজ কৰে, বাট ব্লু ইউনিভাৰ্চেল কালাৰ, ব্লু আপোনালোকে ইউজ কৰিব পাৰে। এইটো হৈ গ'ল হামচা হেণ্ড। অ'কে, স্ক্ৰীনশ্বটো ল'ব পাৰে, বা গুগল যদি আপোনালোকে কৰে হামচা হেণ্ড বুলি আহি যাব, কিন্তু এইখন ব্লেক কালাৰত ল'ব, ব্লেক কালাৰত প্ৰিণ্ট আউট কৰি ল'ব আৰু ঘৰৰ মেইন ডোৰত লগাই থ'ব পাৰে। প্ৰিণ্ট আউট কৰাৰ পিছত সৰুকৈ আপোনালোকে তাতে লেমিনেশ্যনো কৰিব পাৰে। লেমিনেশ্যন কৰিও আপোনালোকে ঘৰত লগাব পাৰে। আৰু হামচা হেণ্ডৰ আজিকালি কিনিবও পায়, একচুৱেলি ইয়েৰিং আহে, চাবিৰ ৰিং আহে। ঠিক আছে। ইভিল আই নিগেটিভিটিৰ পৰা প্ৰটেক্ট কৰাৰ কাৰণে খুব ভাল। অ'কে, এইবোৰ লিখি থৈ দিব। কাৰণ কি হয়, কেতিয়াবা বহুতে মেছেজ কৰি সোধে, অন দ্য স্পট মোৰ একদম মনত নাথাকে, কাৰণ ঢেৰ ৰেমেডি থাকে। য়েছ, এইটো ব্লেক কালাৰত ল'ব। যদিও ব্লু কালাৰত আছে, ডাইৰেকশ্যনৰ কথা নাই, ঘৰৰ দৰ্জাখন য'ত আছে তাতে থ'ব। অ'কে, ঠিক আছে। চাওক, বহুতে এইটো এলফাবেট লাগে, কম্পাউণ্ড নাম্বাৰৰ মিনিং লাগে। মেইনলি হৈ গ'ল এইটো ৱেবিনাৰৰ ৰিজন এটাই থাকে, যে কোৰ্চটোৰ বিষয়ে যাতে আপোনালোকে বুজি পায়, যে একচুৱেলি কোৰ্চটো কি হয়। সেইটো পাৰ্পাজতে ৱেবিনাৰ দিয়া যায়, যাতে আপোনালোকে গম পায় যে এই কোৰ্চটো ল'ব লাগে নে নালাগে, আপোনাৰ কাৰণে কোৰ্চটো হয় নে নহয়। বাছ ইমানে থাকে। ৱেবিনাৰত কমপ্লিট ইনফৰমেশ্যন নাথাকে। কমপ্লিট ইনফৰমেশ্যন অকল কোৰ্চতহে থাকে। যদি বেলেগৰ ৱেবিনাৰত যায়, সেইটোত চিয়'ৰ হৈ থাকক যে ৱেবিনাৰত কেতিয়াও কমপ্লিট ইনফৰমেশ্যন নাথাকে। ৱেবিনাৰৰ ইনফৰমেশ্যন ৰিয়েল লাইফত ইউজ নকৰিব, কাৰণ তাত কমপ্লিট ইনফৰমেশ্যন নাথাকে।
যে মই ডাবল চি লৈ লওঁ, এ এলফাবেট লৈ লওঁ, বহুত কেলকুলেশ্যন থাকে, বহুত ভিতৰত আৰু বেক ডোৰত আৰু বহুত বস্তু থাকে যিটো ইউজ কৰি কেলকুলেট কৰিহে নাম ডিজাইন কৰা যায়। আৰু অলৰেডি ষ্টাৰ্টিঙতে কৈছে আপোনালোকে যে নাম কিমান ইম্পৰ্টেণ্ট, কিমান বাৰ আমি দিনত ইউজ কৰোঁ। বেলেগে যদি ভুলকৈ মাতে তেতিয়া আমাৰ খং উঠি যায়। অ'কে, নেক্সট কে এলফাবেট। কে এলফাবেট আছে ইয়াতে? আছে, বহুত আছে, ঠিক আছে। কে এলফাবেট মানুহবোৰ কি হয়, তেওঁলোকে একচুৱেলি ছ'চাইটিৰ কাৰণে কাম কৰি বেছি ভাল পায়। তেওঁলোকে ছ'চাইটিৰ কাৰণে কাম কৰিব বিচাৰে, হেল্পফুল হয়। এনেকুৱা হ'ব যে বেলেগ ৰাস্তা লৈ পিনেও তেওঁলোকে হেল্প কৰিব বিচাৰিব। এনেকুৱা হ'ব পাৰে ছাপ'জ নিজৰ ওচৰত পইচা নাই, আপুনি কোনোবা কে এলফাবেট মানুহৰ ওচৰত গৈছে, কিবা হেল্প বিচাৰি পইচা বিচাৰি গৈছে, এক্সাম্পল। তেখেতৰ ওচৰত পইচা নাই, তেখেতে বেলেগৰ ওচৰত গৈ পিনে পইচা খুজিব, হয়তো লোন লৈ, তাৰপিছত আপোনাক হেল্প কৰিব। ইনটিউশ্যন পাৱাৰ তেওঁলোকৰ খুব ভাল। কোনে কি ভাবি আছে, কিয় আহিছে, তেওঁলোকৰ কাৰণে খুব ভাল। ত' কে এলফাবেটৰ মানুহবোৰে কোনটো প্ৰফেশ্যন তেওঁলোকৰ কাৰণে শ্বুট কৰিব? ইনটিউশ্যন ভাল যিহেতু কে এলফাবেট মানুহবোৰে তেওঁলোকে কোনটোত? অকাল্টত। স্পিৰিচুৱেলি তেওঁলোকে খুব ভাল কাম কৰিব পাৰে, স্পেচিয়েলি টেৰো ৰিডাৰ, হিলিং, নিউমাৰলজি, এষ্ট্ৰলজি। ডক্তৰক ইনটিউশ্যন নালাগে, ডক্তৰে ডাইৰেক্ট প্ৰেক্টিকেলি কাম কৰিব। ৰাইট। কে এলফাবেট তেওঁলোক স্পেচিয়েলি অকাল্টত খুব ভাল কাম কৰিব পাৰে। পেচেঞ্চ লেভেল তেওঁলোকৰ খুব হাই, ধৈৰ্য ধৰিব পাৰে। ডিপ আইডিয়াছ আহে, যিবোৰ আইডিয়া আহিব বহুত ডিপলি আহে। আৰু মাল্টিপল চ'ৰ্চ অফ ইনকামৰ পৰাই তেওঁলোকে আৰ্ণ কৰিব পাৰে। কে এলফাবেট যদি আমি চাওঁ, চিধা চিধা ন, চব চিধা। তেওঁলোকৰ কথাবোৰো এনেকুৱা ডাইৰেক্ট চিধা চিধি, মানে মুখতে কৈ দিয়ে, ডি এলফাবেট, কে এলফাবেট, এ এলফাবেট, যিবোৰ এলফাবেট মেক্সিমাম চিধা থাকে, তেওঁলোকে ডাইৰেক্ট ষ্ট্ৰেইট ফৰৱাৰ্ড কৈ দিয়ে। ইমান ঘূৰে, ডি এলফাবেট যদিও কাৰ্ভ আছে, তথাপি ডি এলফাবেটৰ কেৰেক্টাৰিষ্টিক কিন্তু তেনেকুৱা, ষ্ট্ৰেইট ফৰৱাৰ্ড। তেওঁলোকৰ লগত কোনোবাই যদি ডিছৰেচপেক্টত কথা পাতে, অকণমান ঠাট্টা কৰে, ইনচাল্ট কৰি থাকে, তেওঁলোকৰ পৰাই কে এলফাবেট মানুহ সদায় দূৰত থাকে। আৰু কি আছে? ইম'চনেল ফুল। ইম'চনেল হয় কে এলফাবেট মানুহবোৰ, আৰু ইম'চনেলি মানে চাব পাৰি যে তেওঁলোকক ঠগাই থৈ যায়। মুড চুইং বহুত বেছি হয়, ছফ্ট হাৰ্টেড হ'ব, আৰ্টিষ্টিক হ'ব, বা তেওঁলোকৰ কিবা এটা হিডেন টেলেণ্ট থাকিব পাৰে। নামটো লিখাৰ সময়ত আমি ইয়াতে গ্ৰাফলজিও শিকিম, যেতিয়া আমি কোৰ্চ কৰোঁ, যে এলফাবেটবোৰ ষ্ট্ৰেইটলি লিখিব লাগে নে অকণমান কাৰ্ভ থাকিব লাগে। চ' এম্বিচিয়াছ হয়, কাৰণ কে এলফাবেটত কোনো কাৰ্ভ নাই। যদি কে এলফাবেটৰ মানুহৰ যদি তেনেকুৱা ষ্ট্ৰেইট ফৰৱাৰ্ড বা বহুত বেছি হৈ যায়, তেতিয়া আমি ক'ব পাৰোঁ তেওঁলোকে অকণমান যাতে ষ্টাইলত লিখা ষ্টাৰ্ট কৰে, অকণমান কাৰ্ভ দিয়ে। তেতিয়া সেই ষ্ট্ৰেইট ফৰৱাৰ্ডটো অকণমান কমি আহিব, বহুত বেছি প্ৰেক্টিকেল হৈ নাযায় তেতিয়া। যদি কে এলফাবেটৰ পিছত এ নাইবা পি নাইবা এল, ৱাই, আৰ থাকে, তেতিয়াহে কে এলফাবেট তেওঁলোকৰ কাৰণে খুব ভাল কাম কৰে। কেৰ পিছত এ, পি, এল, ৱাই আৰু আৰ। তাৰ বাহিৰে যদি বেলেগ এলফাবেট থাকে, তেতিয়াহ'লে অকণমান ইছ্যুজ আহে, প্ৰব্লেম আহে। কে এলফাবেটত তেওঁলোকে পাব্লিক ছাপোৰ্ট পায়। একতা কাপুৰৰ যিমানবোৰ চিৰিয়েল আছে, তেখেতে কে এলফাবেটেৰে ৰাখে, মেক্সিমাম চিনেমাবোৰ কে এলফাবেটেৰে ৰাখে। ঋতিক ৰোশনৰ দেউতাক ৰাকেশ ৰোশন, যিমানবোৰ ফিল্ম বনাইছে, কহো না প্যাৰ হে, ক্ৰিছ, কোই মিল গয়া, চব কে এলফাবেট। ক্ৰেজি 4 বুলিও এখন বনাইছিলে। এতিয়া নেচেচাৰী নহয় যে ফিল্মখন কে এলফাবেটেৰে বনালে ছুপাৰহিট হ'বই। ক্ৰেজি 4 কেৰে বনাইছিলে, বাট সেইখন ফিল্ম ভাল মানে। ষ্টৰিও মেইন মানে দৰকাৰ, চব বস্তুও চাব লাগিব। বাট নৰ্মেলি কে এলফাবেটে পাব্লিকৰ ছাপোৰ্ট বহুত বেছি পায়, তেওঁলোক ফেভৰেট হয়। কে এলফাবেট মানুহবোৰক এটা ছাজেশ্যন কৰা যায় যে তেওঁলোকে যিমান পাৰে চেৰিটি কৰিব লাগে। ঠিক আছে, কে এলফাবেট মানুহক আমি চেৰিটি কৰিব দিওঁ।
ওকে, নেক্সট আৰু এটা এলফাবেট চাওঁ। নেক্সট এলফাবেট চাওঁ আমি এম। এম এলফাবেটো ইয়াতে বহুত আছে। আৰে আপুনিতো কোৰ্চত আহিব ন, বেয়া পাই কি লাভ আছে ইয়াতে? কিমান মানুহ আছে, কেনেকৈ কম? 3 দিন আছে, আহি যাওক কোৰ্চত, গোটেইখিনিতো কম। এইখিনিতো অলপহে কৈছো মই। আপুনি কোৰ্চত আহক, মই গোটেইখিনি কম। ওকে, চ' এম এলফাবেট। এম এলফাবেট যদি আমি লিখোতে এনেকে লিখো, আপ ডাউন, আপ ডাউন, তো তেওঁলোকৰ লাইফতো এনেকে আপ এণ্ড ডাউন, আপ এণ্ড ডাউন, আপ এণ্ড ডাউন আহে। ঠিক আছে, চ' এম এলফাবেট যদি আমি চাওঁ, কি হয়, তেওঁলোক নোবেল হয়। মানুহক হেল্প কৰি তেওঁলোকেও খুব ভাল পায়। লগতে এম এলফাবেটক মানি লেটাৰ বুলিও কোৱা হয়, কিন্তু অকণমান ষ্ট্ৰাগলিং হয়। কাৰণ এম এলফাবেটটো ইংলিছ এলফাবেট যদি আমি চিৰিয়েলি কাউণ্ট কৰি চাওঁ, তেতিয়াহ'লে 13 নম্বৰত আহে। ঠিক আছে, যদি কাৰোবাৰ ভাগ্যাংক বা মূলাংক 13 আহে, তেতিয়াহ'লে চেম তেওঁলোকক দেখিব, তেওঁলোকে এম এলফাবেটটো ইউজ কৰি আছে। কাৰোবাৰ যদি আছে 13 তাৰিখে জন্ম আৰু তেওঁ এম এলফাবেট ইউজ কৰি আছে, মেক্সিমাম মানুহ 13 তাৰিখত জন্ম পোৱা মানুহবোৰে এম এলফাবেটটো এট্ৰাক্ট কৰে। অ'কে, তেওঁলোকৰ কি হয়, তেওঁলোকে কষ্ট বহুত বেছি কৰিব লগা হয়, এক্সট্ৰা এফৰ্ট দিলেহে তেওঁলোকৰ ছাকচেছ আহে। তেওঁলোকৰ কাৰণে লাইফটো বহুত বেছি ইজি নহয়। এম এলফাবেটৰ ষ্ট্ৰাগল আহিব, এক্সট্ৰা ৱৰ্ক কৰিবই লাগিব, এক্সট্ৰা এফৰ্ট দিবই লাগিব, তেতিয়া তেওঁলোকৰ লাইফত ছাকচেছ আহে। মানে 100% কোনোবাই যদি দিয়ে, এম এলফাবেট মানুহবোৰে এটলিষ্ট 150 মান দিব লাগিব এফৰ্ট। তো তেওঁলোকে যদি কষ্ট কৰে, তেওঁলোকক কিন্তু কোনো ডিফিট কৰিব নোৱাৰে। ঠিক আছে, ছাকচেছ হয়তো দেৰিকৈ আহিব পাৰে, কিন্তু কনচিষ্টেঞ্চি তেওঁলোকে যদি কাম কৰি থাকে, তেতিয়াহ'লে পাৰ্মানেণ্ট ছাকচেছ আহে। ঠিক আছে, অৰ্গেনাইজড হয়, লিডাৰশ্বিপ কোৱালিটি থাকে, মেণ্টেলি তেওঁলোক বহুত বেছি ষ্ট্ৰং হয়। আৰু কি থাকে, যেনেকৈ এম এলফাবেটৰ এজ বাঢ়ি গৈ থাকে, তেওঁলোকৰ মানি ফ্ল' লাহে লাহে বাঢ়ি গৈ থাকে। তেওঁলোকৰ থট পাৱাৰ খুব ভাল, আৰু লাইফত বহুত বেছি চেঞ্জেছ আহি থাকে, মেণ্টেলি বহুত বেছি ষ্ট্ৰং হয়। একো মেটাৰ নকৰে, যিকোনো চিটুৱেশ্যন আহি যাব পাৰে, মেণ্টেলি বহুত বেছি ষ্ট্ৰং হৈ থাকে। স্পীচ বহুত ভাল, তেওঁলোক ৰেচপনচিবিলিটিটো বহুত বেছি লয়। যদি ৰেচপনচিবিলিটিৰ পৰা দূৰত গুচি যায়, দৌৰি যায়, তেতিয়াহ'লে লাইফত তেওঁলোকৰ আৰু ষ্ট্ৰাগল আহে, ছাকচেছ তেওঁলোকে নাপায়। ফাষ্ট একশ্যন কেতিয়াও ল'ব নালাগে, বা ৰিয়েকশ্যন কেতিয়াও ফাষ্ট ল'ব নালাগে, নহ'লে প্ৰব্লেম মাতাৰ নিচিনা হ'ব। কিবা চিটুৱেশ্যন আহিছে লাইফত, নিগেটিভ চিটুৱেশ্যন, ধৈৰ্য ধৰি পিনে অকণমান ৰৈ দিব। তাৰপিছতহে তেওঁ হয়তো একশ্যন ল'ব পাৰে, নাইবা ৰিয়েক্ট কৰিব পাৰে। এম এলফাবেটৰ মানুহবোৰে ট্ৰেভেল কৰিও খুব ভাল পায়। ত' এম এলফাবেট যদি কাৰোবাৰ ডিপ্ৰেশ্যনত থাকে, তেওঁলোকক এইটোৱে ছাজেশ্যন কৰি দিব, তেওঁলোকে যাতে ট্ৰেভেল কৰা ষ্টাৰ্ট কৰি দিয়ে। ট্ৰেভেল মানে এতিয়া নেচেচাৰী নহয় যে ইণ্ডিয়াৰ বাহিৰত গুচি গ'ল, ষ্টেটৰ বাহিৰত গুচি গ'ল, নিজৰ ঠাইতে অকণমান ঘূৰিব দিয়ক। মানি প্ৰব্লেম হৈ আছে, অকণমান যদি পইচা আছে, তেতিয়াহ'লে নিজৰ ঠাইৰ পৰা আৰু অকণমান দূৰত যাব দিয়ক। ত' সেইটোৱে তেওঁলোকৰ চলিউশ্যন। ধৈৰ্য ৰাখিবই লাগিব, ধৈৰ্য ৰাখিলে এম এলফাবেটটো ছাকচেছ আহিবই। এম এলফাবেটৰ অকণমান ডমিনেটিং কোৱালিটি এটা আছে, মেইল কোৱালিটি। তেওঁলোকৰ লাইফত বহুত ৰেচপনচিবিলিটি আহে, মুডি হয়, আৰু তেওঁলোকৰ এটা এটিটিউড আছে, নেভাৰ গিভ আপ, এৰি নিদিয়ে। জিৰ' হৈ গ'ল লাইফত, বহুত প্ৰব্লেম আহি গ'ল, তথাপিও কিন্তু এৰি নিদিয়ে। তেওঁলোকৰ এপ্ৰিচিয়েশ্যন মানুহে দেৰিকৈহে প্ৰশংসা কৰে। যদি ধৈৰ্য ধৰি থাকে, লাইফটো বহুত স্মুথ লাইফ হৈ থাকে। হয়তো বহুত বেছি ইম'চনেল হ'ব, নাইবা বহুত বেছি প্ৰেক্টিকেল হ'ব। আৰু এটা বস্তু নোট ডাউন কৰি ৰাখিব, যদি কাৰোবাৰ পিতৃ দোষ থাকে কুণ্ডালীত, তেওঁলোকক এম এলফাবেট কেতিয়াও দিব নালাগে।
মিলিছে এম এলফাবেট অ'কে আজিৰ লাষ্ট এলফাবেট পি এম এলফাবেট ক'লে সদায় মানসী বাইদেউৰ কথাই মোৰ মাইণ্ডত আহে ইজিলি মনত ৰৈয়ে যাব এম এলফাবেট যোনে যোনে তেখেতক জানে চবৰে এম এলফাবেটটো মনত ৰবে মই আপোনাৰ হেণ্ড ৰেজ পিছত লৈ আছো মই কমপ্লিট কৰিলো এবাৰ তো যিসকল পি এলফাবেট তেওঁলোক গুড ইনিচিয়েটৰ নহয় মানে তেওঁলোকে ষ্টাৰ্ট কৰিব নোৱাৰে তেওঁলোকক কোনোবা ঠেলি দিব লাগিব ষ্টাৰ্ট কৰিবৰ কাৰণে বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবি আছে ভাবিয়ে থাকিব যেতিয়ালৈ কোনোবাই পুছ নিদিয়ে ক্লিয়াৰ চাইটেড হ'ব লাগিব মানে তেওঁলোক ক্লিয়াৰ যে মই জব কৰিম নে বিজনেছ কৰিম যে মই জবটো এৰি এতিয়া মই বিজনেছ ষ্টাৰ্ট কৰিম কনচেনট্ৰেটেড থাকে তেওঁলোকৰ উইল পাৱাৰ বহুত বেছি ষ্ট্ৰং থাকে স্পীচ খুব ভাল এফেক্টিভ হয় আৰু তেওঁলোকৰ এডমিনিষ্ট্ৰেটিভ কোৱালিটিও খুব ভাল থাকে কেইটা এলফাবেট কমপ্লিট কৰিলো পাঁচটা এতিয়া কম্পাউণ্ড নাম্বাৰ আমি চাম ঠিক আছে কম্পাউণ্ড নাম্বাৰ আপোনালোকে কেলকুলেট কৰিছিলে তো কাৰোবাৰ আছে কম্পাউণ্ড নাম্বাৰ 23 কম্পাউণ্ড নাম্বাৰ আছে কাৰোবাৰ ওকে আছে হয় ময়ূৰী বাইদেউ হয় স্যাৰ মোৰ নামটোতো একদম যেনেকে কৈছে আপুনি তেনেকে প্ৰতিটো ৱাৰ্ডে স্যাৰ মিলিছে আৰু ধৈৰ্য ধৰিছো কাৰণে স্যাৰ আজি হয়তো বহুত ভাল ৰিজাল্ট পাই আছো আৰু স্যাৰ হয় স্যাৰ এইটো বহুত ঘূৰি বহুত ভাল পাওঁ স্যাৰ মই বহুত ভাল লাগিছে মোৰ ঘূৰিলে যে মানিবলৈ হ'ব মই স্যাৰ আৰু ঘূৰিবলৈ ট্ৰাই কৰিম স্যাৰ বহুত মিলিছে স্যাৰ আৰু কেতিয়াবা বহুত আপ হৈছে কেতিয়াবা বহুত ডাউনো পাইছো স্যাৰ আৰু বহুত মানে একদম ষ্ট্ৰিকলি আৰু যিটো লাগেই আৰু তেনেকুৱা একদম পুৰা যিটো ধৰোৱে আৰু এনিহাও এইটো কৰিহে আৰু স্যাৰ এটা এই নেম নিমলজিৰ পৰা বহুত বেছি ভাল ৰিজাল্ট পাইছো স্যাৰ কাৰণ মই আগতেতো মানসী আছিলো আৰু এনো থকাৰ পিছতে মোৰ বিৰাট ষ্ট্ৰাগল আছিলে এটা দিনত এতিয়া মানে মই ময়ূৰী জেটটোত মই মানে ময়ূৰী জেট আকৌ ৰয় এটা লগাই দি 523 আনি দিলো 5 আহি পালে আকৌ স্যাৰ 6 আহি পালে ৰয়টো 1 আহি পালে আকৌ স্যাৰ এম জেড ৰয় শৰ্ট চিগনেচাৰটো স্যাৰ মই এম জেড ৰয় মাৰো তেতিয়া আকৌ 3 আহি পায় স্যাৰ ইমান ধুনীয়াকে মিলিছে আৰু স্যাৰ এই এনেকুৱা চাওক স্যাৰ এম জেড ৰয়টো মই এনেকে বনাই ললো ন ইয়াতে মানে 3 5 6 ধুনীয়া একদম মিলি গৈছে বহুত ধুনীয়া স্যাৰ একদম বহুত ভাল ৰিজাল্ট আৰু সেইকাৰণে স্যাৰ নলেজ লেভেলটো মই বহুত বেছি গ্ৰ' কৰিব পাৰিছো লৈ থেংক ইউ স্যাৰ ওকে 23 কম্পাউণ্ড নাম্বাৰ ইয়াতে বহুতৰে আছে সো 23 কম্পাউণ্ড নাম্বাৰ যাৰ থাকে তেওঁলোকৰ মিনিং কি হয় সো 23 কম্পাউণ্ড নাম্বাৰ যদি থাকে তেওঁলোকক কোৱা হয় ৰয়েল ষ্টাৰ অফ লায়ন মানে 23 কম্পাউণ্ড নাম্বাৰে আপোনাক সাকসেস দিবই দিব এটো শিওৰ হৈ থাকক সুপিৰিয়ৰৰ পৰাই তেওঁলোকে সদায় হেল্প পায় মানে তেওঁলোকৰ যিসকল সিনিয়ৰ থাকিব সিনিয়ৰৰ পৰা তেওঁলোকে হেল্প পায় তেওঁলোকে হায়াৰ পজিশনৰ পৰা প্ৰটেক্টেড হৈ থাকে আৰু ফিউচাৰত কিবা যদি ইভেন্ট হ'ব গৈ আছে ফিউচাৰ ইভেন্টটো বহুত মানে সাকসেসফুল হয় সো 23 কম্পাউণ্ড নাম্বাৰ নামত হয়তো ফাৰ্স্ট নেমত আহিব পাৰে টোটেল নেমতো আহিব পাৰে খুব ভাল ভাৱেল আৰু কনসনেন্টৰো ক্যালকুলেশনছ থাকে যদি টাইম মিলে মই জনাম বাৰু বাট এতিয়া যেহেতু অকল আপোনালোকে ফাৰ্স্ট নেম আৰু কমপ্লিট নেম সেয়া ক্যালকুলেশনে শিকিছে টোটেল নেমত আহিলেও হ'ব 23 কাৰণ কি হয় 23 বা 5 আটাইতকৈ বেষ্ট 17 কম্পাউণ্ড নাম্বাৰ খুব বেয়া ফাৰ্স্ট নেমত আহিলেও হ'ব 29 আছে কাৰোবাৰ 29 কম্পাউণ্ড নাম্বাৰ টাইটেলটো নহব হয়তো ফাৰ্স্ট নেম নাইবা কমপ্লিট নেম 29 আছে ওকে আছে 29 সো 29 কম্পাউণ্ড নাম্বাৰ ইয়াত চেঞ্জ কৰিব লাগে কাৰণ ফৰ্চুনেট নাম্বাৰ নহয়
29 29 আনকি ডেট নাম্বাৰতো বহুত ইস্যুজ আহে সঞ্জয় দত্তৰ ডেট অফ বাৰ্থ 29 হয় তো নামৰ ফাৰ্ষ্ট নেম বা টোটেল নামটো যদি 29ত আহে প্ৰবলেম ক্ৰিয়েট কৰে ঠিক আছে ফিউচাৰ কিবা ইভেন্ট হ'ব গৈ আছে সেই ইভেন্টবোৰ ইমান সাকসেসফুল নহয় আনসাৰ্টেনিটি আহে লাইফত সাডেন কিছুমান বস্তু আহি যাব আনএক্সপেক্টেড ডেঞ্জাৰ্স আহে কমপ্লিট নেমত 27 29 খুব ভাল নহয় 17 টো খুব এটা ভাল নহয় কাৰণ 17 8 দিয়ে ঠিক আছে 29 কম্পাউণ্ড নাম্বাৰ তেওঁলোকে নিজৰ ফ্ৰেণ্ডৰ ওপৰত ডিপেণ্ড কৰিব নোৱাৰে স্পেচিয়েলি 29 মুঠতে 29 টো নামতে আহক ডেট অফ বাৰ্থত আহক য'তে আহক যদি সঞ্জু মুভিখন চাইছে সঞ্জয় দত্তক নিজৰ ফ্ৰেণ্ডে প্ৰবলেমত পেলাইছে 29 নাম্বাৰ মানুহক সদায় 3টা ডব্লিউৰ পৰা দূৰত থাকিব দিয়া যায় ৱাইন wealth আৰু এটা ডব্লিউ আছিল লাষ্ট টাইম কোনোবা কৈছিলে মই নিজে পাহৰি থাকিলো www women right ৱাৰ নহয় একচুৱেলি women হয় ফিমেলৰ পৰাই প্ৰবলেম ক্ৰিয়েট হ'ব পাৰে ফিমেলৰ পৰা অকণমান দূৰত ইললিগেল মানি ৱেল্থ তাৰ পৰা দূৰত এণ্ড এডিকশ্যন ৱাইন এটা ৱাইন যদিও লিখিছোঁ মিনিং হৈ গ'ল এডিকশ্যন www 3টা ডব্লিউৰ পৰা অকণমান দূৰত থাকিব লাগে সঞ্জয় দত্তৰ এই 3টা বস্তুৰ পৰাই প্ৰবলেম আহি গৈছিল ঠিক আছে চ' যাৰ 29 আছে তেওঁলোকে নিজৰ নামটো চেঞ্জ কৰি ল'ব প্ৰপাৰলি 33 আছে কাৰোবাৰ 33 33 কোনোবা আছে ফাৰ্ষ্ট নেমো হ'ব পাৰে টোটেল নামটোও হ'ব পাৰে চ' 33 এটা খুব পজিটিভ নাম্বাৰ হয় কাৰণ 33 যদি আমি টোটেল চাওঁ টোটেলটো কিমান আহিব 6ত আহে 3 + 3 কিমানত আহিছে 6ত আহে 6 কিহৰ নাম্বাৰ ভিনাছ মানে কি হৈ যায় মানি লাক্সাৰি কিন্তু কাৰ কাৰণে ঠিক নহয় যাৰ মূলাং বা ভাগ্যাং যদি 3 হয় তেওঁলোকৰ কাৰণে 33 কম্পাউণ্ড নাম্বাৰটো কিন্তু ভাল নহয় ঠিক আছে যদি আপোনাৰ মূলাং 3 নাইবা ভাগ্যাং 3 তেতিয়াহ'লে নামটো 33ত নানিব অপজিট ক্ৰিয়েট মানে প্ৰবলেম ক্ৰিয়েট কৰিব ঠিক তেনেকৈ যদি 70 থাকে 31 4 ঠিক নহয় মই এবাৰ কৈ দি আছো কোনকেইটা নাম্বাৰ খুব এটা ঠিক নহয় ইন শ্বৰ্টত তেতিয়া চবে হয়তো বুজি পাব পাৰে যাৰ 70 কম্পাউণ্ড নাম্বাৰ থাকে বহুত ৰেয়াৰলি থাকিব 70 নাম্বাৰ ইমান ঠিক মানে বহুত বেছিটো নাথাকে বহুত দীঘলীয়া নাম হ'ব তেতিয়া 70 হয়তো কোম্পানী হয়তো 70ত আহিব পাৰে তেওঁলোকৰ লাইফৰ ষ্টাৰ্টিং ফেজটো মিছফৰ্চুন প্ৰবলেম আহে 43 বা 45ৰ এজৰ পাছতহে তেওঁলোকৰ লাইফত প্ৰগ্ৰেছ হোৱা ষ্টাৰ্ট হয় ফেম আহা ষ্টাৰ্ট হয় 43ৰ আগত তেওঁলোকে বহুত বেছি ষ্ট্ৰাগল কৰিব লগা হয় যাৰ কাৰণত তেওঁলোকৰ এডিক্টেড হৈ গুচি যায় এডিকশ্যন আহে কিন্তু লাহে লাহে যেতিয়া 43 ক্ৰছ কৰি যায় তেতিয়া কি হয় তেওঁলোকৰ নেম এণ্ড ফেম বাঢ়া ষ্টাৰ্ট হয় তেওঁলোক তেতিয়া ষ্টেবল হোৱা ষ্টাৰ্ট হয় স্পিৰিচুৱেলিজিম তেওঁলোক পচন্দ কৰে ফিলচফাৰ হৈ যাব পাৰে ফৰেনাৰ্ছৰ পৰা তেওঁলোকে ৰেচপেক্ট পায় তেওঁলোকৰ কেৰেক্টাৰ্ছ এণ্ড ডিচিপ্লিন খুব ভাল আৰু ইয়াং এজতো তেওঁলোক খুব নলেজেবল হয় তো যাৰ কেলকুলেশ্যনত 4 টোটেল যদি আহিছে 8 যদি আহিছে তেতিয়াহ'লে ভাল নহয় চেঞ্জ কৰিব যদি কাৰোবাৰ কম্পাউণ্ড নাম্বাৰত নাযাওঁ কম্পাউণ্ড নাম্বাৰত বহুত কথা আহি পৰে কাৰণ 1ৰ পৰা 108লৈকে কম্পাউণ্ড নাম্বাৰ থাকে 108টা কম্পাউণ্ড নাম্বাৰৰ মিনিং পোৱাও পচিবল নহয়
তো যদি টোটেলটো আপোনালোকৰ মুঠতে 4 আৰু 8 আহি আছে তেতিয়াহ'লে নামটো চেঞ্জ কৰি ল'ব 4 and 8 struggle আনে এতিয়ালৈকে সবে বুজি পাইছে ইয়ালৈকে ক্লিয়াৰ হৈ আছে ইয়ালৈকে বুজি পাইছে ইন্টাৰেষ্টিং লাগিছে নে বৰিং লাগিছে ওকে আৰু বাকী আছে তাৰ মাজত এটা ৰেমেডি মই দি আছো আপোনালোকক যিসকলে বিজনেছত আছে ক্লায়েণ্ট ফ্লো বিচাৰি আছে তেওঁলোকে কি কৰিব তেওঁলোকে ৰেগুলাৰলি ডিভাইন বিগ ক্লায়েণ্ট এভৰিডে চেণ্টিং কৰিব যিমান বাৰ পাৰে ঠিক আছে ডিভাইন বিগ ক্লায়েণ্ট এভৰিডে ডিভাইন বিগ ক্লায়েণ্ট এভৰিডে ডিভাইন বিগ ক্লায়েণ্ট এভৰিডে ডিভাইন বিগ ক্লায়েণ্ট এভৰিডে ঠিক আছে মানি ৰিলেটেডো মই দি আছো ইটালিয়ান সুইচ ৱাৰ্ড দি আছো একদম লাষ্টত দি আছো ওকে ইয়াৰ পিছত আহো এইখিনিতো নিউমাৰলজিৰ একদম বেসিক পোৰ্শন এতিয়া প্ৰনলজিৰ পাৰ্ট সাউন্ড যেনেকুৱা বহুত ফিমেলৰ নামত মেন থাকে ফাৰ্ষ্টত MAN মন্দিৰা মানসী বাইদেউ আছিলে তো নামৰ মাজত ষ্টাৰ্টিং হওক লাষ্টত হওক ফাৰ্ষ্টত হওক মেন যদি থাকে তেওঁলোক কি হ'ব তেওঁলোক কামবোৰ বহুত বোল্ডলি কৰে হয়তো ঘৰৰ মেইন আৰ্নাৰো তেওঁলোক হ'ব পাৰে আৰু বহুত ইয়াং এজত মানে কম বয়সতে হয়তো তেওঁলোকৰ কাম ষ্টাৰ্ট হৈ যায় লাইফত মন্দিৰা বেদী কিন্তু তেওঁলোকৰ পাৰ্চনেল লাইফ অকণমান ইছ্যু আহে ফাইনেন্সিয়েল কণ্ডিশ্যন তেওঁলোকৰ ঠিক থাকে বাট অকণমান ৰিলেশ্যনশ্বিপ ইছ্যুজ বা পাৰ্চনেল লাইফত অকণমান ইছ্যুজ আহে আছে কোনোবা মেন ইয়াতে আছে মিলিছে মাজতো থাকিব পাৰে ফাৰ্ষ্টত থাকিব পাৰে লাষ্টতো থাকিব পাৰে মানসী বাইদেউ আছে মানসী বাইদেউতো জানো বাৰু তেখেতে বহুত কষ্ট কৰে জেন্টছৰ নহয় হাজবেণ্ডৰ নহয় ফিমেল মনমিতা অ'কে মঞ্জু বাইদেউ আপোনাৰো আছে ৰাইট জিলিমণি য়েছ অসমীয়া নামত য'ত য'ত মণি আছে সেই ৱৰ্ডটো MA আছে MAN টো আছে অ'কে ঠিক আছে নেক্সট আৰু এটা চাউণ্ড চাওঁ নেক্সট চাউণ্ড যদি নামৰ মাজত হান থাকে HAN টাইটেলত থাকিলেও আহিব পাৰে কোনোবা আছে কাৰোবাৰ যাৰ টাইটেলত HAN আছে হান সোহান ৰোহান সন্দিকৈ য়েছ মহন্ত য়েছ মহন্তটো আছে তো যাৰ হান থাকে হান চাউণ্ডটো কি হয় কনফিডেন্স আনে মানি লৈ আহে আৰু লাইফত মানে পজিটিভ দিয়ে পজিটিভিটি লৈ আহে পজিটিভ চাউণ্ড হয় একচুৱেলি হান চাউণ্ডটো ৱেলথ থাকে টকা পইচা লৈ আহে তো আমি হান চাউণ্ডটোক আমি পজিটিভ ক'ব পাৰোঁ ঠিক আছে মেন চাউণ্ডটো খুব এটা পজিটিভ নহয় কিন্তু হান চাউণ্ডটো এটা পজিটিভ চাউণ্ড নাই হান চাউণ্ডটো মেইনলি ফৰ মানে মানুহৰ কাৰণে বিজনেছৰ কাৰণে কনচেপ্টটো অকণমান বেলেগ হৈ যায় যেনেকুৱা যদি বিজনেছত অন থাকে তেতিয়াহ'লে ভাল পাৰ্চনেল লাইফত মানুহৰ যদি অন চাউণ্ডটো থাকে খুব এটা ভাল নহয় টু কাৰোবাৰ আছে SU সুমন সুনিতা সুমিতা সুনীত অংশু অংশু বাৰ SH আহি যাব সুদীপ্তা বাইদেউ অ'কে সুনু য়েছ সুনু নামটো বেছিভাগৰ হেৰি থাকে নিকনেম থাকে সুস্মিতা ৰাইট তো সু এলফাবেটটো কি হয় অবষ্টিকলছ লৈ আহে
নিকনেমৰো ইম্পেক্ট থাকিব সুভদ্ৰা ঠিক আছে সু এলফাবেটটো সুমি মৌচুমী বাইদেউৰো আছে সুৰজিত আছে চ' সু এলফাবেটটো ইয়াতে কিন্তু কণ্ডিশ্যনো আছে ঠিক আছে তেওঁলোকৰ লাইফত অকণমান অবষ্টিকলছ আহে লিটিগেশ্যনছ আহে ফেমিলি লাইফটো অকণমান ইছ্যু আহে কিন্তু ইয়াতে অকল নামটো নহয় তেওঁলোকৰ ডেট অফ বাৰ্থটো অকণমান চেক কৰি চাব লাগিব যদি ডেট অফ বাৰ্থৰটো 4 আৰু 8 মাল্টিপল টাইমছ আছে হয়তো ভাগ্যাং মূলাংক 4 বা 8 বা 4-8 কম্বিনেশ্যনছ আছে বা টোটেল নামটো 4 বা 8ত আহে তেতিয়া চান্সেছ বহুত বেছি হাই হৈ ফোন নম্বৰত 4 বা 8 মাল্টিপল টাইমছ আছে ফোন নম্বৰৰ টোটেলটো 4 বা 8ত আহে তেতিয়া তেওঁলোকৰ লিটিগেশ্যন কোৰ্ট কেছ হয়তো পুলিচ থানাত যাব লগা হ'ব পাৰে হয়তো কোৰ্টত যাব পাৰে কোনোবা মিছা বদনামো দি দিব পাৰে টু এলফাবেট ঠিক আছে চ' সু এলফাবেটটো একচুৱেলি চেঞ্জ কৰিব লগা হয় SH সুমি বৰা ৰাইট সুমি বৰা কেছটো দেখিছে চবে তেখেতৰ নামৰ কেলকুলেশ্যনো কৰিছিলোঁ নামৰ কেলকুলেশ্যনতো তেখেতৰ আই থিংক 8 আহে SH একচুৱেলি বহুত ফিমেলৰ থাকে চ' SH নামটোৱে স্পেচিয়েলি ফিমেলৰ ৰিলেশ্যনশ্বিপৰ ইছ্যু লৈ আহে চীনা শ্বিনম শ্বেতা মাজত যদি SH থাকে বুজি পাইছে চবে মাজত থাকিলেও আহে মাজতো যদি SH থাকে তেতিয়াহ'লে ৰিলেশ্যনশ্বিপৰ ইছ্যু লৈ আহে মেক্সিকা বাইদেউ স্যাৰ হয়। মোৰ এম লেটাৰটোত একদম ধুনীয়াকে মিলিছে আপুনি যিখিনি ক'লে সেইখিনি আপছ এণ্ড ডাউনছ বহুত আছে আৰু যিটো ক'লে যে এজ বাঢ়ি যোৱাৰ লগে লগে অলপ মানে ষ্টেবিলিটি আহে বা মানি এই বস্তুটো একদম ধুনীয়াকে মিলিছে মোৰ লগত একদম 100%। তাৰপিছত এই হাজবেণ্ডৰ যিটো SU সুৰজিত SUটোতো সেইটো যিকেইটা ক'লে সেইকেইটা কথাও মিলিছে ছাৰ অ'কে আৰু মোৰ এজন কলিগ আছে তেওঁৰ নামটো A দি ষ্টাৰ্ট হয় A দি ষ্টাৰ্ট হোৱাকে যে একদম প্ৰতিটো পইণ্টে মিলিছে মানে একদম একজেক্ট মানে এইটো থেংক ইউ ছাৰ ৱেলকাম বুজি পাইছে চবে ইয়ালৈকে চবৰে ক্লিয়াৰ কনচেপ্ট ক্লিয়াৰ হৈছে প্ৰনলজি কি হয় একচুৱেলি এডভান্স নেম নিউমেৰলজি কি হয় SH থাকিলেও চেম মুঠতে SH আহিছে ন SHৰ ইছ্যু আহিব হয় দীপশিকা বাইদেউ হয় ছাৰ হয়। মোৰ নামটো এনে পেট নেমটো SOOM তো সেইটো SW সেইটো হেৰিয়ে পৰেনে মোৰ চুম বুলি কয় SOO SOOM কিন্তু মানুহে সেইটো চুম বুলিয়ে হেৰি কৰে নাই আৰু মোৰ ল'ৰাৰ মানৱ শৰ্মা এনে টোটেল 33 আহে কিন্তু প্ৰথমটোত মানৱত 17 আহিছে নাই ফাৰ্ষ্ট ষ্ট্ৰাগল দিব লাইফত 17টোত হয় অবষ্টিকলছ আহিব ফাৰ্ষ্ট নেমটোত মানৱত হয় হয় ঠিক আছে ছাৰ তো মই আপোনালোকক কণ্টেণ্ট দেখাই দিওঁ কনচেপ্টটো বুজি পাইছে যে একচুৱেলি প্ৰনলজি কি হয় নেম নিউমাৰলজি কি হয় যেনেকৈ আমি যদি চাওঁ যিমানবোৰ চেলিব্ৰিটি থাকে তেওঁলোকে একচুৱেলি নিজৰ নামটো চেঞ্জ কৰিছে আয়ুষ্মান খুৰানা অজয় দেৱগান সুনীল ছেট্টি ৰাজকুমাৰ ৰাও কৰিশ্মা কাপুৰৰো SH আছিলে ত' বৰ্তমান চেঞ্জ কৰি লৈছে ৰাণী মুখাৰ্জী ঋতিক ৰোশন বিগ বছ কিমান পপুলাৰ কোনোবাই চাই ভাল পাওক বা বেয়া পাওক কিন্তু পপুলাৰটোতো হয় আৰু ৰিচেণ্টলি অভিষেক বচ্চনো নিজৰ নামটো চেঞ্জ কৰিছে মাজত এটা এড কৰি লৈছে ত' কণ্টেণ্ট হিচাপত ইয়াতে কি থাকিব ফাৰ্ষ্ট কেনেকৈ নিজৰ নামটো কেলকুলেশ্যন আপোনালোকে বুজি পালে এতিয়া নামটো কাৰেক্ট কেনেকৈ কৰিব কোনো ডকুমেণ্টত চেঞ্জ কৰিব লগা নাথাকে আধাৰ কাৰ্ড পেন কাৰ্ড বাৰ্থ চাৰ্টিফিকেট বেংকত ক'তো চেঞ্জ কৰিব লগা নাথাকে চিম্পল কিছুমান প্ৰচেছ আছে যিটো প্ৰচেছেৰে আমি নিজৰ নামটো চেঞ্জ কৰিব পাৰোঁ মানে কাৰেক্ট কৰি ল'ব পাৰোঁ নিজৰ নাম নিজৰ ঘৰৰ মানুহৰ নাম প্ৰফেচনেলি লৈ যাব বিচাৰিছে কাৰণ আজিকালি নাম বহুতেই চেঞ্জ নাম কেলকুলেশ্যন বহুতে ইউটিউবত চাই পিনেতো কৰিও ল'ব পাৰে কিন্তু সেই নলেজটো ইউটিউবত নাথাকে কোনেও নিদিয়ে
কম্পাউণ্ড নাম্বাৰ যেনেকৈ আমি পালোঁ ঠিক তেনেকৈ নাম্বাৰ 1ৰ পৰাই নাম্বাৰ 108 কম্পাউণ্ড নাম্বাৰ কি মিনিং থাকে কিছুমান কম্পাউণ্ড নাম্বাৰ খুব ভাল কিছুমান কম্পাউণ্ড নাম্বাৰ প্ৰব্লেম ক্ৰিয়েট কৰে সো কম্পাউণ্ড নাম্বাৰৰ ওপৰত আমি পঢ়িম A to Z গোটেই এলফাবেটৰ আজি 5টা এলফাবেট আমি চালো তো টোটেল আৰু 21টা এলফাবেটৰ মিনিং চাম ইয়াতেতো কমে মিনিং কৈছো আৰু ডিটেইলছত থাকিব ফাৰ্ষ্ট দিনাখন আমি অকল গ্ৰাফলজিৰ ওপৰতে ডিসকাস কৰিম তাৰপিছত সাউন্ড কোনবোৰ সাউন্ড ভাল কোনবোৰ সাউন্ড খুব এটা ভাল নহয় সেয়া পঢ়িম মাল্টিপল লেটাৰ্স মই লাষ্টত কৈ আছো মাল্টিপল যদি আই থাকে কি হয় শাহৰুখ খানৰ মাল্টিপল এইচ আছে 3টা এইচ আছে সো 3টা এইচ থাকিলে কি হয় বেক পেইন আহে ঠিক আছে মাল্টিপল আইও মই জনাম মই কোনবোৰ এলফাবেট পজিটিভ এলফাবেট যিবোৰ এলফাবেট আমি কাৰোবাক দিব পাৰো গ্ৰাফলজিৰ আইডিয়া ফাৰ্ষ্ট ক্লাছ আমাৰ গ্ৰাফলজিৰ ওপৰতে হ'ব তাৰপিছত নাম্বাৰছবোৰত মেণ্টেল নাম্বাৰ থাকে পাৰ্চনেলিটি নাম্বাৰ হেবিট নাম্বাৰ ফিউচাৰ নাম্বাৰ সিক্ৰেট নাম্বাৰ সেলফ মোটিভেশন নাম্বাৰ ৰেশনাল বডি নাম্বাৰ মাইণ্ড নাম্বাৰ সোল নাম্বাৰ গোটেই আমাৰ নামতে থাকে যদিও ডেট অফ বাৰ্থ কাৰোবাৰ নাথাকে তেতিয়া অকল নামেৰে আমি কমপ্লিট এনালাইসিস কৰিব পাৰো কেনেকৈ কোনটো মূলাংকক কোনটো এলফাবেট একচুয়ালি দিব লাগে সেইটো কনসেপ্টত থাকিব মেণ্টেল নাম্বাৰ মেটেৰিয়েলিস্টিক নাম্বাৰ ইমোশনাল নাম্বাৰ স্পিৰিচুৱেল নাম্বাৰ সেইবোৰ সব আমাৰ নামত থাকে এতিয়া প্ৰত্যেকটো এলফাবেট এতিয়াতো আমি অকল ফাৰ্ষ্ট এলফাবেটৰ মিনিংহে পাইছো যে মোৰ ফাৰ্ষ্ট এলফাবেট আই ফাৰ্ষ্ট এলফাবেট ডি মিনিং কি হ'ব সেকেন্ড এলফাবেট থাৰ্ড এলফাবেট ফোৰ্থ এলফাবেট সো সেই এলফাবেটবোৰৰো মিনিং থাকিব নিজৰ কাম কৰ্মা মানি ৰিলেশনশ্বিপ ফৰেন হেল্থ এছেটছ এডুকেশ্যন গোটেইবোৰ আমাৰ নামত লুকাই থাকে লাইফত কোনবোৰ মেজৰ ইভেন্ট কেতিয়া হ'ব আমিতো অকল যেনেকৈ ডেট অফ বাৰ্থ লৈ পিনে পাৰ্সনেল ইয়াৰ দি আমি চাওঁ কাৰ বিয়া কেতিয়া হ'ব কেতিয়া মানি ফ্লো হ'ব ট্ৰেভেল কেতিয়া হ'ব সো সেইবোৰ বস্তু থ্ৰু নামেৰে আমি ক্যালকুলেট কৰিম ৰাজযোগ থাকিব নামত ৰাজযোগ আমি জেনাৰেট কৰিব পাৰো মাল্টিপল এলফাবেট এতিয়া যদি কাৰোবাৰ যেনেকুৱা ধৰক কাৰোবাৰ ফাৰ্ষ্ট নেমত কম্পাউণ্ড নাম্বাৰ 20 আহিছে আৰু কমপ্লিট নামত 12 আহিছে টোটাল কিমান হৈ গ'ল 32 সো 20 আৰু 12 কম্বিনেশন যদি থাকে তেওঁলোকৰ হয়তো কিডনি ৰিলেটেড প্ৰবলেম বিপি ৰিলেটেড প্ৰবলেম জইন্ট প্ৰবলেম সো তেনেকুৱা আমি এফএন আৰু এনএনৰ কম্বিনেশনস কিছুমান চাম নেক্সট চাম ধৰক এটা টিপছ এতিয়া যেনেকুৱা যাৰ ডেট অফ বাৰ্থ 8 বা 17 বা 26 হয় তেওঁলোকক এই এলফাবেটটো দিয়া নহয় তো তেনেকুৱা আমি কিছুমান এক্সট্ৰা কিছুমান ইনফৰমেশন সৰু সুৰাত পইণ্টস কিছুমান চাম যে কোনবোৰ ডেট অফ বাৰ্থক কোনবোৰ এলফাবেট এভয়েড কৰিব লাগে সো 8 17 26 তেওঁলোকক এই এলফাবেটটো দিলে স্ট্ৰাগল বহুত বেছি আহে তো তেনেকুৱা আমি কিছুমান চাম আপোনাৰ কাৰণে লাকি এলফাবেট কি হ'ব আনলাকি এলফাবেট কি হ'ব কোনবোৰ এলফাবেটে ৱেলথ মানে মানি এট্ৰাক্ট কৰে এষ্ট্ৰলজি হিচাপত কেনেকৈ নাম আমি সিলেক্ট কৰিব পাৰো লাকি লেটাৰ কি হ'ব মেডিকেল প্ৰনলজি বেলেগত যদি আপোনালোকে চাই মেডিকেল প্ৰনলজি কোৰ্সও কৰে সো তাত অকল মেডিকেল প্ৰনলজি কৰিলে এৰাউণ্ড 4000 ৰ কোৰ্স ফি থাকে ৰেমেডিজ বহুত ৰেমেডিজ থাকিব কম্পাউণ্ড নাম্বাৰ প্ৰনলজিৰ লগত কোনবোৰ এলফাবেটে সাকসেস দিয়ে ফেম দিব ভিক্টৰি দিয়ে ফাৰ্ষ্ট এলফাবেটটো নিউমাৰলজি হিচাপত কেনেকৈ সিলেক্ট কৰিব লাগে সেয়া থাকিব নক্ষত্ৰ এষ্ট্ৰলজিৰ হিচাপত নক্ষত্ৰ বেচিস কেনেকৈ নিজৰ এলফাবেট সিলেক্ট কৰিব লাগে সেয়াও থাকিব কিছুমান টাইটেলছবোৰৰ মিনিং সব টাইটেলছৰ মিনিং নাই কিছুমান সিলেক্টেড টাইটেলছবোৰৰ মিনিং কি থাকে সেয়া শিকোৱা হ'ব ইমপ্ৰেশন নাম্বাৰ যেনেকৈ ভাৱেল নিজৰ নামৰ ভাৱেলবোৰ আপোনালোকে যদি ক্যালকুলেট কৰে সেইটো বুজাব আপোনালোকৰ ইনাৰ ডিজায়াৰ কি থিংকিং প্ৰসেস কি পাৰ্সনেলিটি নাম্বাৰ মানে মানুহবোৰে আপোনাক কি চকুৰে চাই হেবিট নাম্বাৰ টোটেল এলফাবেট আপোনালোকৰ নামত কিমান আছে কাৰোবাৰ 5 আছে টোটেল নাম্বাৰ অকল 5টা আছে ফাৰ্ষ্ট নেমত ফিউচাৰ নাম্বাৰ ফাৰ্ষ্ট এলফাবেট আৰু লাষ্ট এলফাবেটটো প্লাস কৰাৰ লগে লগে আহে ফিউচাৰ নাম্বাৰ পিৰামিড নাম্বাৰো কেনেকৈ ক্যালকুলেট কৰা হয় নামেৰে সেইবোৰ আমি চেক কৰিম যদি কাৰোবাৰ হেবিট নাম্বাৰ 5 থাকে মানে কাৰোবাৰ যদি অকল ফাৰ্ষ্ট এলফাবেট ফাৰ্ষ্ট নামত 5টা এলফাবেট হে আছে তেওঁলোকৰ ইনটিউশন খুব ভাল থাকে ৰিস্ক টেকাৰ হয় মাল্টি টেলেন্টেড হয় ৰেসলেছ হয় তেওঁলোকে ফাষ্ট ৰিজাল্ট বিচাৰে কোনোবা আছে যাৰ ফাৰ্ষ্ট নামত অকল
5টা এলফাবেট আছে সেইটোক হেবিট নাম্বাৰ বুলি কোৱা হয় তো হেবিট নাম্বাৰৰ ডিটেইলছো থাকিব দেবেন্দাৰ অকল 5টা এলফাবেট আছে ৰাইট পম্পি বাইদেউৰো আছে সো যাৰ ফাৰ্ষ্ট নাম্বাৰত অকল 5টা এলফাবেট থাকে তেওঁলোকৰ ইনটিউশন খুব ভাল থাকে ৰিস্ক টেকাৰ থাকে মাল্টি টেলেন্টেড হয় ৰেষ্টলেছ হয় তেওঁলোকে ৰিজাল্ট খুব ফাষ্ট বিচাৰে তেনেকৈ হেবিট নাম্বাৰ এইবোৰ যিবোৰ আমি পালো ওপৰত ইমপ্ৰেছন এক্সপ্ৰেছন হেবিট নাম্বাৰ ফিউচাৰ নাম্বাৰ পিৰামিড নাম্বাৰ এইবোৰ সব ক্যালকুলেশন বেলেগ বেলেগ থাকে আৰু মই নাভাবো যে অসমত চাগে কোনোবা আছে যোনে এইবোৰ ক্যালকুলেট শিকায় ঠিক আছে তো তেনেকৈ সিক্ৰেট নাম্বাৰ সেলফ মোটিভেশন ৰেশনাল এইখিনিটো কৈছোৱে অলৰেডি আগত আমাৰ নামত মেটেৰিয়েলিস্টিক প্লেন থাকে ইমোশনাল প্লেন থাকে স্পিৰিচুৱেল প্লেন থাকে ফাৰ্ষ্ট এলফাবেট যেনেকৈ এটা প্ৰত্যেকটো এলফাবেটৰ মিনিং থাকে সো ফাৰ্ষ্ট এলফাবেটটো আমাৰ থিংকিং প্ৰসেস বুজায় আমি কেনেকৈ ভাবো কথাবোৰ কেনেকৈ সিচুৱেশনবোৰ হ্যান্ডেল কৰো পইচা স্ট্যাটাস ৰেপুটেশন সেলফ আৰ্ন ইনকাম কেৰিয়াৰ অপৰচুনিটিজ সো তেনেকৈ লাষ্টলৈকে 9 এলফাবেটলৈকে প্ৰথম 9টা এলফাবেট আমাৰ সব বস্তু কিবা না কিবা ৰিপ্ৰেজেন্ট কৰে তো নামৰ তেনেকৈ আমি ডিটেইলছত চাব পাৰো কমপ্লিশন অফ ওয়ার্ক কৰ্মা মানি ৰিলেটেড অলৰেডি ৰিল বনাই দিছিলো যে কাৰোবাৰ এলফাবেট যদি 1 4 5 আৰু যেটো আমাৰ এলফাবেট থাকে আমাৰ ফাৰ্ষ্ট এলফাবেট ফোৰ্থ এলফাবেট ফিফথ এলফাবেট ছিক্সথ এলফাবেট সেয়া বুজাবৰ মানি ঠিক তেনেকৈ ৰিলেশনশ্বিপৰ কাৰণে ফৰেনৰ কাৰণে হেলথৰ কাৰণে এছেটছৰ কাৰণে এডুকেশ্যনৰ কাৰণে সবতে কিছুমান নাম্বাৰিং থাকে সেয়া ক্যালকুলেশনছ থাকে এডু ক্যালকুলেশনো কমসে কম 20 মিনিট মান লাগে তো তেনেকুৱা ক্যালকুলেশনছ থাকিব নিজৰ নামৰ ক্যালকুলেশনছ আপোনালোকে এইবোৰ সব উলিয়াব পাৰে কোনবোৰ এলফাবেট নিগেটিভ হয় ক্ৰনলজি হিচাপত কোনবোৰ এভাৰেজ হয় মেডিকেল ক্ৰনলজি মাল্টিপল ইম্প্যাক্ট FNNN কম্বিনেশন ফৰ হেলথ আমাৰ নামত কিছুমান মহাদশা অন্তৰ্দশাও থাকে এটা আমি অকল এস্ট্ৰলজিক্যালি বা বৈদিক নিউমাৰলজি হিচাপত ক্যালকুলেট কৰিছিলো নামতো আমি মহাদশা অন্তৰ্দশা ক্যালকুলেট কৰিম বোনাস হিচাপত থাকিব এটাটো সবে অকল ইংলিশতে নেম নিউমাৰলজি ক্যালকুলেট কৰিব জানে অসমীয়াত নাজানে কোনেও সো এছএমইছত কেনেকৈ নেম নিউমাৰলজি ক্যালকুলেট কৰা হয় হেতু কনসেপ্ট বোনাস হিচাপত থাকিব বিজনেস নেম নিউমাৰলজি লাকি কাৰ্ড অকল ডেট অফ বাৰ্থ হিচাপতে সবে বনাব জানে নিজৰ নামত আপোনালোকে কেনেকৈ লাকি কাৰ্ড বনাব নামেৰে কিয় শিকোৱা হ'ব মেন্টৰ সাপোৰ্ট হোৱাটসএপ সাপোৰ্ট লাইভ ক্লাছ হ'ব ৰেকৰ্ডিং পাব বাট PDF নাপায় এটো ক্লিয়াৰলি আগতে কৈ দিছো নোটস আপোনালোকে নিজে বনাব লাগিব এতে PDF নাথাকে ডেট নেক্সট মানডেৰ পৰাই তাৰ মানে 10 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব 10 মাৰ্চ ৰাতি 8টাৰ পৰা হ'ব কিমান দিন ক্লাছ হ'ব ফাৰ্ষ্ট টাইম হ'ব গৈছে এইবোৰ টপিক সো মিনিমাম 10 দিন তো আমাৰ চলিব সাৰ্টিফিকেট থাকিব লিমিটেড সিট কাৰণ অকনমান ক্যালকুলেশনবোৰ কমপ্লেক্স আছে বহুত বেছি ষ্টুডেন্ট আহিলে বুজাব দিগদাৰ হৈ যায় সো বহুত লিমিটেড সিট থাকিব প্ৰিমিয়াম মেম্বাৰশ্বিপ পাব প্ৰিমিয়াম মেম্বাৰশ্বিপ সকলৰ এক্সট্ৰা বহুত কিবা কিবি ক্লাसेছ চলি থাকে যেনেকৈ লাষ্ট টাইম আমি ক্ৰিষ্টেল দিছিলো ক্ৰিষ্টেল ফ্ৰী কোৰ্স দিছিলো এবাৰ আমাৰ মেনিফেষ্টেশনৰ ক্লাছ আহি আছে তো কিমানৰ ইন্টাৰেষ্ট আছে কোৰ্সটো শিকাৰ কাৰণে ডিফাৰেন্ট পাইছে নে নাই বাকিবোৰতকৈ আপোনালোকে ডিফাৰেন্ট হ'ব কন্টেন্টবোৰ যোনে যোনে কনসালটেশন ল'ব বিচাৰিছে কনসালটেশন ফিজ হৈ গ'ল 2100 অকল নামটো এনালাইসিস কৰিলে 2100 যদি নতুনকৈ গোটেই নামটো ডিজাইন কৰি দিব লাগে তেতিয়াহলে 11000 এটো হৈ গ'ল WhatsApp নাম্বাৰ এটোতে পেমেন্ট নাম্বাৰো আছে যে মই কোৰ্স শিকিব বিচৰা নাই মই বেলেগৰ পৰাই মই কৰাব বিচাৰিছো ঠিক আছে কনসালটেশন ল'লে ল'ব পাৰে যিসকলে তো আপোনালোক বৰ্তমান ক'ত আছে ৰেড ওশান নে ব্লু ওশানত কি হয় কম্পিটিশন কম নেম নিউমাৰলজি আজিকালি চাব ইউটিউবত চাই পিনে নিজৰ নামৰ ক্যালকুলেশন বহুতে কৰিয়ে আহে ব্লু ওশান ৰেড ওশান যাৰ প্ৰফেশন এটা কৰোনাত বহুতৰ জব গুচি গ'ল যদি হাতত এটা স্কিল থাকে যেটো স্কিল অকল আপোনাৰ হাতত আছে বাকি বেলেগৰ ওচৰত নাই আজি যিখিনি টপিক দেখিছে ইয়াতে বহুত মানুহে নাজানে বহুত কম মানুহ আছে অল ওভাৰ ইন্ডিয়াত এইখিনি জানা মানুহ বহুত কম আছে
চ' নিজকে যদি আপোনালোকে ব্লু অ'চনত লৈ আহিব বিচাৰিছে কিবা না কিবা এটা স্কিল শিকক এইটো কোৱা নাই যে প্ৰনলজি শিকক হয়তো বেকাৰী শিকিব পাৰে কুকিং শিকিব পাৰে কিবা না কিবা এটা বস্তু শিকক যিটো আপোনাৰ স্কিল ডেভেলপ কৰি আপুনি নিজকে ব্লু অ'চনত লৈ আহিব পাৰে য'ত আপোনাৰ কম্পিটিশ্যনছ নাই আৰু যদি অকাল ফিল্ডতো আছে অকল যদি এই স্পেচিয়েল নলেজটো নিজৰ লগত ৰাখিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে প্ৰনলজি শিকি নিজকে ব্লু অ'চনত লৈ আহিব পাৰে দীপশিখা বাইদেউ স্যাৰ আমি যে শিকিছিলো কি কয় এইটো আপুনি এটা ক্লাছ দিছিল আৰু নিউমাৰলজিৰ তেতিয়া যে নেম নিউমাৰলজি আছিলে ইমানবোৰ নাছিলে কিন্তু কন্টেন্ট এইটো বহুত আছে সেইটো বেসিক অকল অ, বেসিক আছিলে নিউমাৰলজিৰ লগত বহুত আছে এইখিনি হৈ গ'ল এডভান্স নিউমাৰলজি প্ৰনলজি উম। কাৰোবাৰ মাল্টিপল আই আছে তিনটা আই তিনটা বা চাৰিটা আই ওকে তো যদি মাল্টিপল আই থাকে ঠিক আছে এইটো ইয়াক কোৱা হয় মেডিকেল প্ৰনলজি ঠিক আছে মাল্টিপল আই যদি থাকে তেতিয়াহ'লে তেওঁলোকৰ নাৰ্ভ ৰিলেটেড ইছ্যুজ বা মাছল ৰিলেটেড ইছ্যুজ আহে তিনটা আই নাইবা চাৰিটা আই যদি থাকে তেওঁলোকৰ নাৰ্ভৰ প্ৰব্লেম নাইবা মাছল ৰিলেটেড প্ৰব্লেম আহে ঠিক আছে আৰু যদি মাল্টিপল এন কাৰোবাৰ নামত আছে দুটা থাকিলে ইছ্যু নাই যদি মাল্টিপল এন থাকে তেওঁলোকৰ বডিত এক্সেছিভ হিট থাকে বডিত গৰম বহুত হয় তেওঁলোকৰ স্কিন ইছ্যুজ আহিব পাৰে বডি বেছি স্ক্ৰেচেছ আহি যাব পাৰে ব্লাড চাৰ্কুলেশ্যনৰ হয়তো প্ৰব্লেম আহিব পাৰে yes টাইটেলো চেক কৰি চাব টাইটেলটো মিলি পিনে গেষ্ট্ৰিকৰ প্ৰব্লেম নাইবা নাৰ্ভৰ প্ৰব্লেম কৰাৰ পৰা মানে এমএছটিকে চেণ্টিং কৰাৰ পৰা ছাৰ বহুত ভাল ৰিজাল্ট পাইছো ডেইলি ক্লাইণ্ট পাইছো মানে মইতো বিউটিচিয়ান হয় মোৰ মানে বহুত ভাল ক্লাইণ্ট ফ্ল' হৈছে ডেইলি মানে 5 যি হওক আৰু মানে আগতে নহাও আহিছে আৰু এতিয়া 500 মানকে হ'লেও ডেইলি পাওঁৱে মানে বহুত ভাল ৰিজাল্ট ৰাতিপুৱা শুই উঠাৰ পৰা এমএছটিকাই ৰেবিট কৰাৰ পিছৰ পৰা এমএছটিকাই আৰম্ভ হৈ যায় থেংক ইউ ছাৰ ওয়েলকাম হয় হয় বাইদেউ স্যার মোৰ লগত বহুত ভাল ভাল ৰিজাল্ট আছে এমএছটিকাৰ একদম বঢ়িয়া আৰু স্যাৰ ক্লাইণ্টক যিটো দিছে কোড ক্লাইণ্টক স্যাৰ দিছো স্যাৰ নিজেও কৰো ক্লাইণ্টকো দিছো আৰু স্যাৰ ৰিজাল্ট এই পাইছে যে তেওঁলোকে স্যাৰ বহুত ভাল ৰিজাল্ট আৰু স্যাৰ যিটো নাম্বাৰটো দিছে যে 199621147 এইটোতো মোৰ একদম মুখাস্ত স্যাৰ গাড়ী মুখস্থ হৈ চলাওঁতেও গৈছে এইটো মাতি থাকো স্কুটি চলাওঁতে এইটো মাতি থাকো এনি টাইম আৰু সেইকাৰণে বহুত ফাষ্ট মানে ভাল ৰিজাল্ট পাইছো স্যাৰ আপুনি যিটোৱে কৰিব দিয়ে মই সেইটোৱে কৰি থাকো স্যাৰ ইমান ভাল ৰিজাল্ট সেইকাৰণে পাই থাকো স্যাৰ তেনেকুৱা বঢ়িয়া বঢ়িয়া ঠিক আছে তেতিয়াহ'লে আজিলৈ এৰিছো ইয়াতে আই হোপ চবকে ক্লাছত লগ পাম আৰু কিবা কুৱেশ্যন কিবা ডাউট থাকিলে যিটো নাম্বাৰ দেখিছে আপোনালোকে সেইটোত আপোনালোকে মেছেজ কৰি দিব পাৰে হয়তো লেট ৰিপ্লাই হ'ব পাৰে বাট মই ৰিপ্লাই কৰি দিম ঠিক আছে অ'কে থেংক ইউ চবকে গুড নাইট Thank you, sir. Thank you, sir. Good night, sir. Good night, sir.